Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই YouTube চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি এই YouTube চেনেলত হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ মেথছৰ চেপ্টাৰ নম্বৰ 2 ৰিলেশনছ এণ্ড ফাংচনছৰ ওপৰত ডিসকাস কৰিম। আমি যোৱা ভিডিঅ'ত কি চালো যে ৰিয়েল ফাংচন আৰু ৰিয়েল ভ্যালু ফাংচন কাক কৈ চালো হয়নে? আৰু কি চাইছিলো দুটা আমি ফাংচন চাইছিলো, এটা আছিল কি আইডেন্টিটি ফাংচন আৰু এটা আছিল কনস্ট্যান্ট ফাংচন আৰু হিহঁতৰ চাইছিলো কি আমি গ্ৰাফ হয়নে? তোমালোকে ভিডিঅ'টো চালানে? চাবা এবাৰ। আজি আমি কি কৰিম সেই ফাংচনখিনি আজি আমি কন্টিনিউ কৰিম। আজি আমি পলিনোমিয়াল ফাংচনৰ ওপৰত ডিসকাস কৰিম, ঠিক আছে? তেনেহলে হা আমি জানো এতিয়া যে পলিনোমিয়াল ফাংচন কাক কয়। এতিয়া আমাক 3 নম্বৰটো কি দি আছে যে কি কৈছে পলিনোমিয়াল ফাংচন। আৰু ইয়াত কি কৈছে এই ফাংচন f r to r বুলি কৈছে is said to be polynomial function if for each x belongs to r, মানে কি x ৰ ভ্যালুটো কি হ'ব ৰিয়েল নাম্বাৰ হ'ব আৰু কি হ'ব আমাৰ y ভ্যালুটো এটা পলিনোমিয়াল হ'ব, মানে কি পলিনোমিয়াল কি বহুপদ হ'ব, ঠিক আছে? a0 plus a1x plus a2x স্কয়াৰ মানে কি এটো সৰলৰৈখিক আছিল হয়নে? বাকি ৰৈখিক সমীকৰণ আছিল, তাৰছত আকৌ দ্বিঘাত সমীকৰণ, তেনেকে ত্ৰিঘাত সমীকৰণ, তেনেকে কি হ'ব আমাৰ ইয়াত সমীকৰণবোৰ বেলেগ বেলেগ হৈ থাকিব, মানে কি এটো পলিনোমিয়াল ফাংচন হ'ব। মানে কি আমাৰ যেনেকে কি পলিনোমিয়ালত মানে কি বহুপদত কি থাকিব আমাৰ ৰৈখিক সমীকৰণ থাকে, তাকে তেনেকে আকৌ কি দ্বিঘাত সমীকৰণ থাকে, ত্ৰিঘাত সমীকৰণ থাকে হয়নে? আকৌ টু দি পাৱাৰ 4 টো থাকে। সেই সকলোবোৰ কি আহিব আমাৰ এই y বা কি এই ফাংচনটোত আহিব। আৰু আমাৰ কি হ'ব এনেকুৱা ধৰণৰ ফাংচনবোৰ কোনো নিৰ্দিষ্ট কি নাথাকে তোমাৰ গ্ৰাফ নাথাকে দেই। ই সদায় কি এই গ্ৰাফটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ এই ফাংচনটোৰ ওপৰত নিৰ্ভৰ কৰিব, মানে কি ফাংচনটো কেনেকুৱা স্কয়াৰ কিউব কেনেকুৱা মানে তাৰ সেই ওপৰতে কি হ'ব আমাৰ গ্ৰাফটো নিৰ্ভৰ কৰিব, ঠিক আছে? মানে কি আৰু কৈছে কি where n is a non negative integer, মানে কি হ'ব আমাৰ যে আছে যে এই an আৰু n এই দুটা কি হ'ব আমাৰ নন নিগেটিভ হ'ব, এইটা কেতিয়াও নিগেটিভ নহয় সদায় পজিটিভ হ'ব। আৰু কি কৈছে n a0 a1 a2 belongs to r, মানে কি a0 a1 a2 সেই সকলোবোৰ কি হ'ব সদায় ৰিয়েল নাম্বাৰ হ'ব। মানে কি পলিনোমিয়াল ফাংচনবোৰ কি হ'ব এনেকুৱা কিছুমান ফাংচন য'ত কি হ'ব আমাৰ ফাংচনটো x ৰ ভ্যালু বহালে কি হ'ব তাৰ আনসাৰটো আমি কি পাম এটা পলিনোমিয়াল ফাংচন পাম, ঠিক আছে? মানে কি এটা পলিনোমিয়াল পাম, মানে কি এটা বহুপদ পাম, ঠিক আছে? আৰু বহুপদ বুলি ক'লে দ্বিঘাত সমীকৰণ, ৰৈখিক সমীকৰণ, ত্ৰিঘাত সমীকৰণ যিকোনো হ'ব পাৰে, ঠিক আছে? আৰু কি হ'ব ইহঁতৰ কাৰণে গ্ৰাফ প্ৰত্যেকৰ কাৰণে বেলেগ বেলেগ, মানে কি ফাংচনৰ সাপেক্ষে ইহঁতৰ গ্ৰাফবোৰ বেলেগ বেলেগ হ'ব, ঠিক আছে? এতিয়া আমি যদি ফৰ এক্সাম্পল লৈ লওঁ যে কি আমাৰ আছে ধৰি লোৱা ফাংচনটা যে fx equal x square, ঠিক আছে? মানে কি হৈছে দ্বিঘাত সমীকৰণটা আছে x square আছে। এতিয়া ইয়াৰ কাৰণে আমাৰ গ্ৰাফটো কেনেকুৱা হ'ব? এতিয়া আমি যদি x ৰ ভ্যালুটো কি বুলি কৈছে যে আমি ৰিয়েল নাম্বাৰ বহাব লাগিব হয়নে? যেতিয়া আমি কি কৰিম x ৰ ভ্যালুটো কি বহাম x ৰ ভ্যালুটো যেতিয়া 1 বহাম তেতিয়া কি হ'ব fx 1 স্কয়াৰ হৈ যাব, মানে কি 1 আহিব। যেতিয়া আমি কি বহাম x ৰ ভ্যালুটো কি বহাম 2 বহাম তেতিয়া fx ৰ ভ্যালুটো কি হ'ব আমাৰ 4 আহিব, মানে কি 2 স্কয়াৰ 4 আহিব। আৰু যেতিয়া কি বহাম আমি x ৰ ভ্যালুটো 3 বহাম তেতিয়া আমাৰ fx কিমান আহিব তো ইয়াত f1 দিও দেই, f1 f2 f3 তেতিয়া আমাৰ কিমান আহিব যে 9 আহিব, ঠিক আছে? আৰু যদি আমি কি কৰো x ৰ ভ্যালু তোমাৰ -1 যদি বহাও তেতিয়া কি হ'ব f of -1 আমাৰ কিমান আহিব -1 স্কয়াৰ কৰিলে আমি কিমান পাম 1 এ পাম হল। আৰু যদি কি বহাও x equal to যদি -2 বহাও তেতিয়া কি পাম আমি -2 বহালে 4 পাম, যেহেতু কি স্কয়াৰ কৰিলে -2 আঁতৰি যাব। ঠিক তেনেকৈ আমি কি পাম x equal to যদি -3 বহাও f of -3 equal to আমি কি পাম 9 পাম, ঠিক আছে? আৰু যদি x ৰ ভ্যালুটো আমি কি কওঁ 0 বহাও তেতিয়া কি হ'ব আমাৰ f0 0 টু স্কয়াৰ কৰিলে 0 আহিব হল। এতিয়া যদি আমি কি চাও ইয়াৰ কাৰণে যদি আমি গ্ৰাফটো চাও কেনেকুৱা হ'ব গ্ৰাফটো আমি চাই লওঁ এতিয়া যে কি হ'ব এটো আমাৰ x axis হল, সো কি হ'ব এটো আমাৰ y axis, এটো আছে পজিটিভ x এটো আছে নেগেটিভ x, এটো পজিটিভ y এটো আছে নেগেটিভ y। নো কি হ'ব 0 1 2 3 4 কি -1 -2 -3 এনেকৈ এইফালে গৈ থাকিব। ঠিক তেনেকৈ ইয়াতো কি হ'ব -1 -2 এইফালে আহিব কি -3 -4 হল। ওপৰলৈ আমাৰ কিমান যাব 1 2 3 4 5 তেনেকৈ গৈ থাকিব, ঠিক আছে? এতিয়া আমি এই ফাংচনটোত যেতিয়া x ৰ ভ্যালু 0 বহাইছিলো তেতিয়া 0 আছিল, ঠিক আছে? যেতিয়া আমি x ৰ ভ্যালু 1 বহালো তেতিয়া কি পালো আমি 1 পালো, মানে কি x ৰ ভ্যালু যেতিয়া 1 বহালো তাৰ ভ্যালু আমি y কিমান পালো 1 পালো হল। যেতিয়া আমি কি বহাম x ৰ ভ্যালু 2 বহাম তেতিয়া y ইকুৱেল টু কিমান পাম 4 পামগে, 4 2 বহালে y ইকুৱেল টু আমি এই দেখত পামগে 4, 3 বহালে 9 বহুত ওপৰত পামগে ইমান মান পামগে চাগে, ঠিক আছে? আৰু যেতিয়া আমি কি বহাম -1 বহাম তেতিয়া কি fx ৰ ভ্যালু কিমান পাম আমি
-1 বহালে আমি আকৌ 1 পাম মানে কি y ত আমি 1 পাম হল ঠিক তেনেকৈ যেতিয়া আমি -2 বহাম y ত কিমান পাম 4 পাম এফালে 4 পামগে নেকি কি এনেকৈ 9 পামগে ঠিক আছে আৰু এতিয়া সেই কাৰণে ইয়াৰ কাৰণে আমাৰ গ্ৰাফটো কেনেকুৱা হ'ব এনেকৈ আহিব তো এনেকুৱা হ'ব ঠিক আছে গ্ৰাফটো আমাক এনেকুৱা হ'ব হ'ব এতিয়া বুজি পালো নহয় আমাৰ কি হ'ব x স্কয়াৰ কাৰণে যেতিয়া আমি এটা কি x স্কয়াৰ মানে কি যেতিয়া আমি ফাংচনটো ল'ম তেতিয়া আমাৰ গ্ৰাফটো এনেকুৱা হ'ব হল আৰু এতিয়া আমি যদি এই গ্ৰাফটোত কি চাওঁ তোমাৰ এই ফাংচনটোৰ কাৰণে যদি ডোমেইন আৰু ৰেঞ্জ চাওঁ তেতিয়া আমি কি পাম ইয়াৰ ডোমেইনটো কি হ'ব ডোমেইনটো আমাৰ কি আহিব যে আমি এই ডোমেইন মানে কি আমি x ৰ জেগাত যিকোনো ভ্যালু বহাব পাৰোঁ হয়নে আৰু সেই কাৰণে আমাৰ কি আহিব যে আমাৰ ইয়াৰ কাৰণে যদি আমি এৰো ডায়াগ্ৰামটো যদি ইনে আঁকি চাওঁ কি হ'ব আমাৰ এফালে 0 1 2 3 ঠিক আছে এফালে -1 -2 -3 তেনেকৈ এফালে যাব আৰু যদি আমি এটো আকৌ কি হ'ব আমাৰ যে 0 এফালে -1 এফালে যাবগে ওপৰলে 1 2 3 4 নেগৈ আকৌ 9 পাবগে হয়নে এতিয়া যদি আমি কি কওঁ 0 ত 0 হ'ব 0 ত 0 হ'ল 1 ত কি হ'ব 1 ত হ'ব 1 -1 টো কি হ'ব 1 এ হ'ব হয়নে এখানে 1 ত কি দুটা আহিলে ঠিক তেনেকৈ আমাৰ কি হ'ব 2 ত বহালে 4 আহিব আৰু -2 বহালে কি হ'ব 4 আহিব হল তেনেকৈ 3 বহালে কি হ'ব 9 আহিব আকৌ -3 বহালে কি হ'ব 9 আহিব মানে আমি কি দেখিলো এতিয়া যে আমি ডোমেইনত কি পালো আমি সকলোবোৰ আমি কি লৈছিলো ৰিয়েল নাম্বাৰ ল'ব লাগিব সেইকাৰণে কি আমি ডোমেইনৰ সেটটো কি পাম ৰিয়েল নাম্বাৰ সেট পাম সেইকাৰণে ইয়াত আহিলে কি r কিন্তু ৰেঞ্জত কি দেখিলো আমি যেতিয়াই ডোমেইনত ৰিয়েল নাম্বাৰ বহালো আমি ৰেঞ্জৰ ভ্যালুটো আমি মাইনাস বহালো কি প্লাসে পাইছো মানে কি আমি প্ৰত্যেকটো ভ্যালু পজিটিভত পাইছো দেখিছা না পজিটিভত পাইছো এটো 0 আচ্ছা 1 2 2 নাই 4 1 4 9 তেনেকৈ আমি যিমানখিনি স্কয়াৰ ভ্যালু পাম আমি একদম পুৰা পাই যাম হয়নে আৰু সেই কাৰণে আমাৰ ৰেঞ্জটো কি হ'ব আমাৰ ৰেঞ্জটো এখিনি কি হ'ব আমাৰ ৰিয়েল নাম্বাৰ হ'ব কিন্তু কি হ'ব এই ৰেঞ্জটোত নেগেটিভ ৰিয়েল নাম্বাৰখিনি অহা নাই আমাৰ অকল কি আছে পজিটিভ ৰিয়েল নাম্বাৰখিনি আহিছে আৰু সেই কাৰণে আমি ইয়াৰ ৰেঞ্জটো কি বুলি লিখিব লাগিব যে r+ মানে কি পজিটিভ ভ্যালু অফ ৰিয়েল নাম্বাৰ ঠিক আছে আৰু ইয়াৰ সেটটো কি হ'ব আমাৰ পজিটিভ ৰিয়েল নাম্বাৰৰ সেটটো হ'ব ঠিক আছে এটা দেখিলাম না এনেকৈ 1 2 3 4 1 4 9 তেনেকৈ স্কয়াৰ হৈ গুছি যাব আৰু প্ৰত্যেকটো ভ্যালু আমি কি পাইছো পজিটিভতে পাইছো সেইকাৰণে আমি কি লিখিব লাগিব ইয়াত ৰিয়েল নাম্বাৰ পজিটিভ ভ্যালুৰ সেটটো ঠিক আছে এটো হৈছে তেনেকৈ কি হ'ল আমাৰ f(x) x² যেতিয়া আমি লম তেতিয়া তাৰ কাৰণে গ্ৰাফটো এটো হ'ব আমাৰ ডোমেইনৰ ৰেঞ্জটো এটো হ'ব মানে কি এতিয়া আমি x² কাৰণেটো গ্ৰাফ পালো যদি আমি এটা কি চাওঁ x³ ৰ কাৰণে চাওঁ তেতিয়া কিনকা হ'ব গ্ৰাফটো আমি চাই লওঁ এতিয়া আৰু যেহেতু কি পলিনোমিয়াল ফাংচন কাৰণে ইয়াত ৰৈখিক লিনিয়াৰ ফাংচন আকৌ কোৱাড্ৰেটিক ফাংচন তাৰছত আকৌ কি হ'ব আমাৰ কিউবিক ফাংচন মুঠতে যি আহে তোমাৰ বাই কোৱাড্ৰেটিক বুলি আছিল নেকি আছিল মুঠতে বহুপদ ফাংচন ঠিক আছে সেই সকলোবোৰ আমি কি পাম ইয়াত পাম সেইকাৰণে আমাৰ প্ৰত্যেকটো ফাংচনৰ সাপেক্ষে গ্ৰাফ আমাৰ কি হ'ব বেলেগ বেলেগ হ'ব আৰু সেইকাৰণে আমি এটা কিউবিক ফাংচনৰ কাৰণে এটা গ্ৰাফ চাওঁ ঠিক আছে যদি আমি কি কৰো x টো কিউব কৰো তেতিয়া কি পাম আমি যদি fx টো যদি আমি fx কিউব ধৰো তেতিয়া আমি কি পাম যে আমাৰ এটা গ্ৰাফটো চেঞ্জ হৈ যাব হল এতিয়া আমাৰ কি আহিব যে যেতিয়া আমি x ৰ ভ্যালু 1 বহাম তেতিয়া 1 টো কি 1 কিউব মানে কি 1 আহিব 2 টো বহালে কি হ'ব 2 কিউব কি হয় আমাৰ 8 আহিব হয়নে 8 আহিব ঠিক তেনেকৈ আমাৰ 3 বহালে কি হ'ব 3 কিউব কৰিলে আমাৰ কিমান আহিবগে 27 আহিবগে হয়নে এটা কিমান আহিব 27 আহিব আৰু যেতিয়া আমি কি কৰিম -1 টো কিউব কৰিম তেতিয়া কি হ'ব -1 টো কিউব কৰিলে তো -1 আহিব হয়নে আৰু কি কৰিব লাগিব আমি -2 টোক যদি আমি কি কৰো কিউব কৰো তেতিয়া কি আহিব আমাৰ -8 আহিবগে হয়নে আৰু -3 টোক যদি আমি কিউব কৰো তেতিয়া কিমান আহিব -27 -4 -8 হ'ব টু কিউব কৰিছো না আৰু কিমান -27 আহিব ঠিক আছে আৰু 0 কৰিলে 0 আহিব আৰু ইয়াৰ কাৰণে যদি আমি গ্ৰাফটো আকৌ তেতিয়া কেনেকুৱা হ'ব যেতিয়া আমি কি কৰিছিলো 0 to 0 হ'ব ঠিক আছে 0 to 0 হ'ব তাৰপিছত আমাৰ কি হ'ব যে 1 ত 1 ত হ'বলে এডখত 1 হ'ব আৰু -1 ত বহালে কি -1 আহিব -1 যেতিয়া দিম তেতিয়া কি হ'ব আনসাৰটো y -1 আহিব ঠিক আছে তাৰপিছত কি হ'ব আমাৰ 2 বহালে 8 আহিব 2 যদি বহাও তেতিয়া আমাৰ কিমান আহিব 8 এই ওপৰলে আহিব একদম 8 6 এফালে কি হ'ব আমাৰ 7 to 8
ইমানত আহিবগৈ দেখিছা না আৰু যেতিয়া আমি কি কৰিম এই নিগেটিভত যদি বহাওঁ তেতিয়া কি হ'ব আমাৰ মাইনাছটো হ'লে -8 এই তললৈ আহিবগৈ একদম এইফালে আহিবগৈ ঠিক আছে আৰু ইয়াৰ যদি আমি গ্ৰাফটো যদি আকৌ তেতিয়া কেনেকুৱা হ'ব এইটো এনেকুৱা হ'ব দেখিছা না এইটো এনেকৈ আহিব এনেকৈ গুচি আহিব ঠিক আছে মানে কি হ'ব আমাৰ ইয়াৰ গ্ৰাফটো এনেকুৱা হ'ব হ'ব এতিয়া আমি দেখিলা ন যেতিয়া আমি x স্কয়াৰ লৈছিলো তেতিয়া গ্ৰাফটো কেনেকুৱা আছিল আৰু এতিয়া আমি যেতিয়া x কিউব ললো ইয়াৰ গ্ৰাফটো কেনেকুৱা হৈ গ'ল দেখিলা মানে কি হ'ব আমাৰ ইয়াত ফাংচনটোৰ সাপেক্ষে কি হ'ব পলিনমিয়াল ফাংচনত গ্ৰাফটো বেলেগ বেলেগ হ'ব ঠিক আছে এতিয়া ইয়াৰ কাৰণে যদি আমি ৰেঞ্জটো লিখো কি ডোমেইনৰ ৰেঞ্জ লিখো কি হ'ব আমাৰ চোৱা ডোমেইন আমি ডোমেইনত কি লিখিব পাৰো আমি যিকোনো ৰিয়েল ফাংচন ৰিয়েল নাম্বাৰ লিখিছিলো হয় না আৰু সেইকাৰণে কি হ'ব আমাৰ যে এই 1 2 3 কে আহিছিলে কাৰণে আমাৰ ডোমেইনত ডাইৰেক্ট আমি ৰিয়েল নাম্বাৰবোৰ লিখি দিব পাৰো ঠিক আছে আমাৰ ৰেঞ্জত কি হ'ব যে আমি যেতিয়া ৰিয়েল নাম্বাৰসমূহ ৰাখিছিলো তেতিয়া আমি কি পাইছিলো পজিটিভ ৰিয়েল নাম্বাৰ পাইছিলো আনসাৰত হয় না আৰু কি নিগেটিভ ৰিয়েল নাম্বাৰ পাইছিলো এতিয়া আমাৰ কি হ'ব যেহেতু আমি পজিটিভ ৰিয়েল নাম্বাৰ আৰু নিগেটিভ ৰিয়েল নাম্বাৰখিনি কি পালো ৰেঞ্জত পাই গৈছিলো মানে কি 1 বহালে 1 লাইছিলে 2 বহালে 8 লাইছিলে নেকি কি -1 বহালে -1 বহাই ওলাইছিলে -2 বহালে -8 লাইছিলে হয় না মানে কি যদি আমি হেৰিত চাওঁ তোমাৰ যদি এৰো ডায়াগ্ৰামত যদি চাওঁ কেনেকুৱা হ'ব এইটো কি হ'ব আমাৰ ধৰি লও আমি 0 পৰা ষ্টাৰ্ট কৰো 1 2 3 তেনেকৈ গৈছে এফালে 1 2 3 তেনেকৈ গৈ থাকিব -1 -2 -3 কে এইটো 0 আহিলে তাৰপিছত প্ৰথমতে কি আহিব 1 তাৰপিছত আমাক কি পাইগে 8 পাইছিলো আমি তাৰপিছত আকৌ কি 27 পাইছিলোগে হয় না ঠিক তেনেকৈ আমাৰ কি হৈছিলে এফালে -1 আহিছিলে তাৰপিছত আহিছিলে -8 -27 আহিছিলে মানে কি আমি 0 ক যেতিয়া আমি ইয়াক ৰিলেট কৰিম 0 আহিব 1 ক ৰিলেট কৰিলে 1 আহিব 2 কৰিলে 8 আহিব 3 কৰিলে 27 আহিব ঠিক তেনেকৈ -1 কৰিলে -1 আহিব -2 কৰিলে -8 আহিব -3 কৰিলে আহিব কি -27 মানে কি আমাৰ ইয়াত যিখিনি কি লৈছো কি আমি কম্পোনেন্ট লৈছো মানে কি হ'ব সেইখিনি সব ৰিয়েল নাম্বাৰ হ'ব মানে এলিমেন্টখিনি আমাৰ কি হ'ব ৰিয়েল নাম্বাৰ হ'ব ঠিক তেনেকৈ কি আমাৰ ইয়াত পজিটিভো পাইছো দেখিছা না নিগেটিভো পাইছো নে কি সেইকাৰণে ইয়াতো কি হ'ব আমাৰ যিখিনি এলিমেন্ট থাকিব সেইখিনি আমাৰ কি হ'ব ৰিয়েল নাম্বাৰ আহিব ইয়াত পজিটিভ ৰিয়েল নাম্বাৰ আহিছে নিগেটিভ ৰিয়েল নাম্বাৰ আহিছে সেইকাৰণে আমি ক'ব পাৰো যে কি আমাৰ ৰেঞ্জটো কি হ'ব ৰেঞ্জ মানে কি হয় যে এই সেটটো কোনখিনি এলিমেন্ট ইয়াৰ লগত ৰিলেট হৈ আছে ইয়াত যেহেতু পজিটিভ নিগেটিভ ৰিয়েল নাম্বাৰ দুইখিনিয়ে কি হৈছে আমাৰ ৰিলেট হৈ আছে সেইকাৰণে আমি ইয়াৰ ৰেঞ্জৰ জেগাত কি লিখিম ৰিয়েল নাম্বাৰ সেট বুলি লিখিম আৰু ডোমেইনটো ৰিয়েল নাম্বাৰ হ'ব যেহেতু কি আমি ৰিয়েল নাম্বাৰ বহাই গৈ আছো আমি ইয়াৰ আনসাৰটো পাই গৈ আছো হয়নে আৰু সেইকাৰণে কি হ'ব ইয়াৰ আমাৰ গ্ৰাফটো এটো হ'ব আৰু ডোমেইনটো আৰু ৰেঞ্জটো কি হ'ব আমাৰ ৰিয়েল নাম্বাৰ সেটটো হ'ব দেখিলা নহয় আমাৰ কি হ'ল যে এই ফাংচনটো যেতিয়া আমি কি লৈছিলো fx = x² লৈছিলো তেতিয়া আমাৰ গ্ৰাফটো কেনেকৈ আহিছিলে এনেকৈ আহিছিলে এইটো গ্ৰাফ পাইছিলো মানে কি এটা পাৰাবোলিক পাথ পাইছিলো তোমালোকে এখিনি পিছত পাবাগে পাৰাবোলা হাইপাৰবোলা ঠিক আছে এই সকলোবোৰ গ্ৰাফ তোমালোকে পিছত পাবাগে মই সেইকাৰণে তোমালোকৰ নামটো কোৱা নাছিলো তথাপি এটা কৈ দিছো যে কি পাৰাবোলিক পাথ হ'ব এটো আৰু সেইকাৰণে কি হ'ব আমাৰ যেহেতু প্ৰত্যেকটো ফাংচনৰ সাপেক্ষে কি হৈছে গ্ৰাফসমূহ বেলেগ বেলেগ হৈছে আৰু এনেকুৱা ধৰণৰ ফাংচনসমূহকে আমি কি বুলি ক'ম পলিনমিয়াল ফাংচন বুলি ক'ম মানে কি লিখম যেহেতু আমি x ৰ ভ্যালুত যিয়ে নবহাও কি হ'ব আমাৰ আনসাৰটো কি হ'ব এটা পলিনমিয়াল আহিব ঠিক আছে পলিনমিয়াল আমাৰ যিকোনো সময় থাকে তোমাৰ লিনিয়াৰ ফাংচন সময় থাকে ৰৈখিক সমীকৰণ সময় থাকে দ্বিঘাত সমীকৰণ সময় থাকে ত্ৰিঘাত সমীকৰণ সময় থাকে যিকোনো সময় থাকে হয় না আৰু এটা দ্বিঘাত আৰু ত্ৰিঘাতৰ কাৰণে আমি চালো যেহেতু কি প্ৰত্যেকৰ কাৰণে আমি কি পাই গলো গ্ৰাফসমূহ বেলেগ বেলেগ পাই গলো ঠিক আছে মুঠতে এতিয়া এটা কথা মনত ৰাখিবা যে কি পলিনমিয়াল ফাংচনৰ কোনো নিৰ্দিষ্ট কিনা এটা গ্ৰাফ নাই এই ফাংচনৰ সাপেক্ষে ইয়াৰ গ্ৰাফটো কি হৈ যাব আমাৰ বেলেগ বেলেগ হৈ যাব ঠিক তেনেকৈ কি গ্ৰাফ যেতিয়া বেলেগ বেলেগ হ'ব ডোমেইনৰ ৰেঞ্জ প্ৰত্যেকৰ কাৰণে বেলেগ বেলেগ হ'বই হয়নে এইখিনি আছিল আমাৰ কি পলিনমিয়াল ফাংচনছৰ কথা হ'ব তোমালোকে পজ কৰি লিখি লোৱা মই মোহাই দিওঁ এতিয়া হ'ল এতিয়া আমি 4 নম্বৰলৈ আগবাঢ়ো এতিয়া আমাক 4 নম্বৰটো কি দিয়া আছে ৰেচনেল ফাংচন তাৰ আমাৰ ডেফিনেশ্যনটো কি দিয়া আছে চাই লওঁ হা যে কি দিজ আৰ ফাংচনছ অফ টাইপ fx ডিভাইডেড বাই gx where fx and gx are কি পলিনমিয়াল ফাংচন মানে কি হ'ব এই fx আৰু gx কি হ'ব দুইটা আমাৰ পলিনমিয়াল ফাংচন হ'ব অফ x ডিফাইন ইন ডোমেইন আৰু x টো যেহেতু ডোমেইনত থাকিব মানে কি x ৰ আমি যিখিনি ভ্যালু ল'ম সেই প্ৰত্যেকখিনি কি ডোমেইনত থাকিব প্ৰথম মানে সেটটোতে থাকিব হয়নে where gx does not equal to 0 বুলি কৈছে মানে আৰু কি হ'ব কৈছে যে gx 0 ইকুৱেল নহয় বুলি কৈছে ঠিক আছে যদি gx ইয়াত ইকুৱেল 0 হৈ যায় তেতিয়া কি হৈ যাব আমাৰ ফাংচনটো যে নট ডিফাইন হৈ যাব মানে কিটাৰ ভ্যালু আমি পাম জানো নাপাও আমি কি হয় যেতিয়া কোনোবা এটা সংখ্যা আমি কি কৰো 0 এ ডিভাইড কৰো তেতিয়া আমি কি হয় আনসাৰটো কি হয় নট ডিফাইন হয় বা আমি ইনফিনিটি বুলি কওঁ হয়নে সেইকাৰণে কি কৈছে যে gx does not equal to 0 আৰু কি হ'ব মানে এনেকুৱা ধৰণৰ ফাংচনবোৰ কি হ'ব যে fx ডিভাইডেড বাই gx আছে তে ওপৰটো পলিনমিয়াল তলটো পলিনমিয়াল হ'ব বুলি কৈছে মানে কি ধৰি লোৱা তুমি x³ + x² + 1 / x² - 2 তেনেকুৱা হ'ব পাৰে বা যিকোনো ফাংচন হ'ব পাৰে পলিনমিয়াল ফাংচন ঠিক আছে
x square plus x minus 1 x তেনেকৈ থাকিব পাৰে বা 1/x এনেকৈও থাকিব পাৰে ঠিক আছে মানে কি হ'ব আমাৰ এনেকুৱা ধৰণৰ ফাংচনবোৰত কি হ'ব fx টো পলিনমিয়েল ফাংচন হ'ব আৰু gx টো পলিনমিয়েল ফাংচন হ'ব তেতিয়া আমি এনেকুৱা ধৰণৰ ফাংচনবোৰ কি বুলি ক'ব লাগিব ৰেচনেল ফাংচন বুলি ক'ব লাগিব আৰু কি হ'ব লাগিব যে এই gx টো কেতিয়াও 0 হ'ব নোৱাৰিব দেই যদি 0 হৈ যায় কি হৈ যাব আমাৰ যদি ধৰি লোৱা তোমাৰ x square minus 1 আছে তো 0 হৈ যায় তো যদি ডিভাইড কৰি দিও তেতিয়া কি হ'ব আমাৰ আনসাৰটো নট ডিফাইন গুচি আহিব আৰু নট ডিফাইন মানে কি আমি ইনফিনিটি বুলিও কওঁ কেতিয়াবা হয়নে আৰু কি হ'ব আমাৰ ৰিয়েল নাম্বাৰৰ ভ্যালুখিনি কিবা ইনফিনিটি বা নিৰ্দিষ্ট কিবা হেৰি আছে জানো মানে জায়গা আছে জানো নাই কেতিয়াও সেইকাৰণে কি হ'ব আমাৰ এই gx টো ভ্যালু কেতিয়াও 0 নহয় ঠিক আছে এতিয়া আমাৰ কি হ'ব যিদৰে আমাৰ কি হ'ব ৰেচনেল ফাংচনৰ কোনো নিৰ্দিষ্ট গ্ৰাফ নাই ঠিক আছে মানে কি পলিনমিয়েল ফাংচনৰ যিদৰে নিৰ্দিষ্ট গ্ৰাফ নাই ই কি হয় আমাৰ ফাংচনৰ অপেক্ষে বেলেগ বেলেগ হয় ঠিক তেনেদৰে কি হ'ব আমাৰ ৰেচনেল ফাংচনৰ নিৰ্দিষ্ট গ্ৰাফ নাই হ'ব এতিয়া আমি ইয়াতো কি হ'ব তেনেকৈ মানে ফাংচনৰ অপেক্ষে বেলেগ বেলেগ হ'ব এতিয়া আমি এটা এক্সাম্পল লৈ লম ৰেচনেল ফাংচনৰ আৰু তাৰ আমি গ্ৰাফ চাম ঠিক আছে এতিয়া ধৰি লোৱা এক্সাম্পলটো যে আছে এক্সাম্পল আমাৰ যেটো ফাংচন আছে হেতু কি হ'ব আমাৰ 1/x আছে ঠিক আছে এতিয়া কি হ'ব আমি যেতিয়া 1/x ললো মানে কি হ'ব এতিয়া আমি x ৰ ভ্যালু কি বহাব লাগিব ৰিয়েল নাম্বাৰ বহাব লাগিব এটা বহাও আমি যে প্ৰথমতে ধৰিলো আমি x ৰ ভ্যালুটো 1 বহালো তেতিয়া আমি কি পাম 1/1 = 1 পালো যেতিয়া আমি 2 বহাম তেতিয়া কি পাম 1/2 মানে কি পাম তোমাৰ 0.5 পাম হয়নে যেতিয়া আমি x ৰ ভ্যালু কি বহাম 3 বহাম তেতিয়া আমি কি পাম যে 1/3 = কিমান পাম আমি 0.33 পাম হয়নে ঠিক তেনেকৈ আমি যেতিয়া কি বহাম x ৰ ভ্যালুটো -1 বহাম ৰিয়েল নাম্বাৰ কথা কৈছে -1 বহাব পাৰা 1 কি হ'ব -1 আহিব তেতিয়া কি হ'ব আনসাৰটো -1 আহিব ঠিক তেনেকৈ কি বহাম আমি যেতিয়া -2 বহাম তেতিয়া কি হ'ব 1/-2 যদি বহাও তেতিয়া -0.5 আহিব হয়নে ঠিক তেনেকৈ যেতিয়া কি হ'ব আমি -3 বহাম তেতিয়া কি হ'ব আনসাৰটো 1/-3 মানে আনসাৰটো কিমান আহিব -0.33 আহিব হয়নে তেনেকৈ কি আমাৰ ভ্যালুখিনি এনেকৈ আহি যাব মানে কি এখিনি প্লাস ইনফিনিটি লৈ এখিনি মাইনাস ইনফিনিটি লৈকে আহি যাব ঠিক আছে যদি আমি কি কৰো যে x ৰ জায়গাত 0 বহাই দিও তেতিয়া কি হ'ব 1/0 টো কি হৈ যাব আমাৰ নট ডিফাইন হৈ যাব হয়নে আৰু যেতিয়া কি হ'ব আমাৰ নট ডিফাইন হ'ব তেতিয়া আমি তাক সেটটো দেখাব পাৰিম জানো আৰু তেতিয়া যদি আমি 0 টোৰ লগত যদি সেই ৰিলেচনটো দেখাবলৈ যাওঁ তেতিয়া কোনো আমাৰ পি সেটটোত কোনো আমাৰ কিন থাকিব জায়গা নাথাকিব তাক ৰিলেট কৰিবলৈ আৰু যেতিয়া আমাৰ ৰিলেট নহব তেতিয়া এই আমাৰ ৰিলেচনটো ফাংচন হিচাপে বিহেভ কৰিব জানো কেতিয়াও নকৰিব মানে কি যেতিয়া আমি কি হ'ব এনেকৈ 0 1 -1 1 তেনেকৈ আমি বহাই যাম তেতিয়া কি হ'ব আমাৰ এইগিটাৰ কাৰণে থাকিব এইগিটাৰ কাৰণে কি থাকিব আমাৰ -1 থাকিব তেনেকৈ 1 ৰ কাৰণে কি থাকিব আমাৰ 1 থাকিব কিন্তু কি থাকিব আমাৰ 0 ৰ কাৰণে ৰিলেট কৰিবলৈ কোনো আমাৰ মানে নাম্বাৰ নাথাকিব আমাৰ যেটো নট ডিফাইন বা কি ইনফিনিটি বুলি কৈছে সেইকাৰণে কি হ'ব আমাৰ ইয়াত কোনো নাম্বাৰ নাথাকিব সেইকাৰণে আমি ইয়াত কি নকৰো বুলি কৈছে যে gx ৰ জায়গাত কেতিয়াও 0 নবহাও সেইকাৰণে কি আমি ইয়াত 0 নবহাও কাৰণ কেলে যদি ইয়াত 0 বহাই দিও তেতিয়া আমাৰ এই আমাৰ ৰিলেচনটো কি নকৰিব ফাংচনৰ যেটো ৰুল আছিল হেতু স্যাটিসফাই নকৰিব সেইকাৰণে কি কৰা নহয় আমাৰ এই gx ৰ জায়গাত 0 টো বহোৱা নহয় ঠিক আছে সেইকাৰণে আমি ইয়াত কি নবহাও f0 টো x ৰ জায়গাত আমি 0 নবহাও ঠিক আছে এতিয়া কি হ'ব আমি যদি ইয়াৰ গ্ৰাফটো আকো তেতিয়া আমাৰ কেনেকুৱা আহিব গ্ৰাফটো চাই লোৱা এটো x axis ঠিক তেনেকৈ এটো কি y axis হল এফালে পজিটিভ x এফালে নেগেটিভ x এফালে পজিটিভ y এফালে তোমাৰ নেগেটিভ y ঠিক আছে এতিয়া কি হ'ব আমাৰ ভ্যালুখিনি যদি বহাও যে প্ৰথমতে এটো 0 হ'ব 1 2 3 4 তেনেকৈ প্লাস ইনফিনিটি লৈকে আৰু যদি এফালে বহাও কি হ'ব -1 -2 দেখা বৰ ওপৰত বহাও -1 -2 তেনেকৈ কি হ'ব -3 এফালে কি হ'ব আমাৰ মাইনাস ইনফিনিটি লৈকে এফালে আহিব হল ঠিক তেনেকৈ আমাৰ কি হ'ব এফালে 1 2 3 4 তেনেকৈ প্লাস ইনফিনিটি আৰু এফালে তেনেকৈ কি হ'ব আমাৰ -1 -2 -3 -4 তেনেকৈ মাইনাস ইনফিনিটি লৈকে আহিব ঠিক আছে ইমান লাগে এতিয়া যদি কি কৰো আমি এই ভ্যালুখিনি বহাও এতিয়াটো 0 টো আমি বহাবই ন সেইকাৰণে কি ইয়াত আমাৰ 0 টো নবহাও আমি এতিয়া আমি যদি কি কৰো যেতিয়া 1 বহাম তেতিয়া আনসাৰটো কি আছিল 1 বহালে আমাৰ 1 আহিছিল মানে কি হ'ব এডখত আহিব হল যেতিয়া কি হ'ব আমি এই x ৰ জায়গাত কি 2 বহাও 2 বহালে কি আহিব y টো 0.5 আহিব যদি আমি 2 বহাও y টো 0.5 কিমান হ'ব 1 টো তলতে হ'ব মানে কি হ'ব ইমানত আহিব 0.5
ঠিক তেনেকৈ 3 বহালে কি হ'ব 0.33 এতিয়া কি হ'ব যেতিয়া 3 বহাম তেতিয়া y ভ্যালু কি হ'ব 0.33 মানে কি 0.5তকৈ সৰু ইমানত আহিব ঠিক আছে তেনেকৈ 4 বহালেও এনেকৈ আহি যাব মুঠতে কি হ'ব মানে যেতিয়া আমি যিমানে কি কৰিম x ৰ জেগাত ভ্যালু বহাই যাম পজিটিভ নাম্বাৰ বহাই যাম সিমানে কি হ'ব আমাৰ ইয়াৰ কাৰ্ভডাল এনেকৈ তললৈ গুচি যাব এনেকৈ গৈ এনেকৈ যাবগৈ এনেকৈ তললৈ এনেকৈ গুচি যাব ঠিক আছে কিন্তু কেতিয়াও ই কি নকৰে আমাৰ এই x ৰ এক্সিছডালক কেতিয়াও কাট নকৰে দে কেতিয়াও আমাৰ কি নহ'ব 0 নহ'ব ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ ইয়াৰ ভ্যালুটো এনেকৈ কমি গৈ থাকিব মানে কি হ'ব আমাৰ 1 পৰা কি 0.5 হৈছে মানে কি 0 চলে এনেকৈ চাপি গৈ আছে এইফালে কিন্তু কেতিয়াও কি নহ'বগৈ আমাৰ 0 নহ'বগৈ যদি 0 হৈ যায় কি হৈ যাব আমাৰ এইটো ফাংচন হিচাপে কি নকৰিব বিহেভ নকৰিব কাৰণ কেলে যেতিয়া 0 হয় ই কি হৈ যাব আমাৰ নট ডিফাইন হৈ যাব ঠিক আছে আৰু যেতিয়া কি কৰিম আমি চোৱা যেতিয়া আমি এই 1তকৈ সৰু আৰু কি 0 মাজত যদি আমি নাম্বাৰসমূহ বহোঁ তেতিয়া কি হ'ব আমাৰ তাৰ ভ্যালুখিনি বাঢ়ি যাব কাৰণ কেলে যেতিয়া আমি 1 বহাইছোঁ তেতিয়া 1 আহিছিলে 2 বহালে কি হৈছিলে 0.5 আহিছে কিন্তু যেতিয়া আমি কি কৰিম যে যেতিয়া আমি এই x ৰ ভ্যালু 0.5 বহাই দিম f অফ কি বহাম 0.5 বহাই দিম তেতিয়া আমাৰ আনসাৰটো কিমান আহিব 1 divided by 0.5 আহিলে মানে কি হ'ব 10/5 equal to 2 আহিব মানে কি যেতিয়া আমি 1তকৈ সৰু ভ্যালু বহাম তেতিয়া কি হ'ব আমাৰ y ৰ ভ্যালু এনেকৈ ওপৰলৈ বাঢ়ি গৈ থাকিব হয়নে মানে কি হ'ব যেতিয়া আমি 1 ৰ ভ্যালু x ৰ ভ্যালু 0.5 বহাম তেতিয়া কি হ'ব আমাৰ আনসাৰটো 2 আহিছে দিছে না তেনেকৈ ঠিক হ'ব কি হ'ব আমাৰ এনেকৈ ওপৰলৈ বাঢ়ি গৈ থাকিব মানে কি হ'ব যেতিয়া আমি 1 আৰু 0 মাজত বহাম আনসাৰ মানে x ৰ ভ্যালুখিনি তেতিয়া তাৰ y ভ্যালু কি হ'ব আমাৰ এনেকৈ 1 2 3 4 এনেকৈ বাঢ়ি গৈ থাকিব কিন্তু কি আমি 0 কেতিয়াও নিদিওঁ দেই যদি 0 দিওঁ তেতিয়া আমাৰ ফাংচনটো ডিফাইনে নকৰিব সেইকাৰণে কি হ'ব আমি 0 আগলৈকে যিমান নাম্বাৰ আছে সিমান আমি দি গ'লে কি হ'ব আমাৰ আনসাৰটো এনেকৈ পজিটিভ ইনফিনিটিলৈ মুভ কৰিব ঠিক আছে y ভ্যালুটো মানে কি হ'ব এনেকৈ পজিটিভ ৰবা আমাৰ কি হ'ব y ভ্যালুটো এনেকৈ পজিটিভ ইনফিনিটিলৈ মুভ কৰিব কেতিয়া যেতিয়া তুমি ভ্যালুটো 0 আৰু 1 ৰ মাজত বহোৱা ঠিক আছে আৰু কি হ'ব আমাৰ কাৰ্ভটো তেতিয়া এনেকৈ আহিব ঠিক আছে ৰবা কাৰ্ভটো এনেকৈ দিগদাৰ হয় আঁকিবলৈ তথাপিও কি হ'ব কাৰ্ভটো আমাৰ এনেকৈ আহিব ঠিক আছে 1 এনেকৈ কি হ'ব আমাৰ যেতিয়া আমি 1 আৰু 0 মাজত বহাম তাৰ ভ্যালুখিনি এনেকৈ ওপৰলৈ বাঢ়ি গৈ থাকিব মানে কি যিমানে তুমি পইণ্টত বহাই যোৱা সিমানে কি হ'ব আমাৰ y ভ্যালুটো ডাঙৰ হৈ আহিব দেখিছা নহয় 0.5 বহাতে 2 আহিছে যেতিয়া তুমি 0.0001 এনেকৈ বহাই যাবা তেতিয়া আনসাৰটো কি হ'ব আমাৰ y এক্সিছত ইনফিনিটিলৈ মুভ কৰিব হয়নে কিন্তু কি নহ'ব আমাৰ কেতিয়াও 0 নিদিওঁ কাৰণ কেলে যদি 0 দিয়া যাব আমাৰ ইয়াত দিয়ে দিছে যিহেতু কি gx টো 0 হ'ব নোৱাৰে যদি 0 হৈ যায় তেতিয়া কি হ'ব আমাৰ ই ফাংচন হিচাপে বিহেভ নকৰিব মানে কি ইনফিনিটিলৈ মুভ কৰিব নহয় ই সেইকাৰণে কি নট ডিফাইন হৈ যাব ঠিক আছে সেইকাৰণে কি হ'ব মানে আমি যেতিয়া x ৰ জেগাত কি বহাম পজিটিভ ভ্যালুখিনি বহাম 1 2 তেনেকৈ বহাই যাম তেতিয়া কি হ'ব y ভ্যালুটো এনেকৈ কমি x ৰ ফালে এনেকৈ মুভ কৰিব ঠিক আছে এনেকৈ কমি যাব কিন্তু কি নহ'ব কেতিয়াও এই x এক্সিছত কাট নকৰিব ঠিক আছে আৰু কি হ'ব যেতিয়া আমি x ৰ ভ্যালু 1তকৈ সৰু ল'ম মানে কি 1 আৰু 0 মাজত ল'ম তেতিয়া কি হ'ব তাৰ ভ্যালুটো এনেকৈ বাঢ়ি গৈ থাকিব দেখিছা না 0.5 লৈ 2 আহিছে তাৰপিছত কি হ'ব 3 আহিব এনেকৈ গৈ কি হ'ব আমাৰ 0.000 কিমান যিমানটো পইণ্টত বহোৱা সিমানে কি হ'ব আমাৰ y ভ্যালুটো বহুত ডাঙৰ আহিব মানে কি ইনফিনিটিলৈ মুভ কৰিছে সেইকাৰণে কি হ'ব আমাৰ এই কাৰ্ভডাল এনেকৈ ইনফিনিটিলৈ মুভ কৰিব কিন্তু কেতিয়াও কি হ'ব এই y এক্সিছত এনেকৈ লগ নালাগেগৈ দেই এইটো মনত ৰাখিবা কাৰণ কেলে আমি কেতিয়াও 0টো নবহাই হ'ব এটা কি হ'ব এটা হাইপাৰবোলা কাৰ্ভৰ নিচিনাকৈ বিহেভ কৰিছে হ'ল আৰু যেতিয়া আমি কি বহাম মাইনাছ বহাম তেতিয়া কি হ'ব আমাৰ যেতিয়া আমি -1 বহাইছিলোঁ তেতিয়া কি আহিছিলে -1 আহিছিলে হয়নে y-ত -1 আহিছিলে ঠিক তেনেকৈ কি যেতিয়া আমি -2 বহাওঁ তেতিয়া কি আহিছিলে আমাৰ -0.5 আহিছিলে ইমানত আহিব আৰু কেতিয়া আৰু যেতিয়া আমি কি বহাম -3 বহাম তেতিয়া কি হ'ব -0.33 ইমানত আহিব তেনেকৈ হয়নে মানে কি হ'ব ইয়াৰ ভ্যালুটো এনেকৈ কমি গৈ থাকিব কিন্তু কেতিয়াও কি নহ'ব আমাৰ x এক্সিছত কাট নকৰিব দেই এইটো মনত ৰাখিবা আৰু কি হ'ব যেতিয়া আমি কি কৰিম তাৰ ভ্যালুটো 0 আৰু -1 ৰ মাজত ৰাখিম তেতিয়া কি হ'ব আমাৰ যেতিয়া আমি কি কৰিম 0 আৰু -1 ৰ মাজত ৰাখিম তেতিয়া তাৰ ভ্যালুটো এনেকৈ কমি কি হ'ব আমাৰ মাইনাছ ইনফিনিটিলৈ মুভ কৰিব যেনেকৈ ইয়াত হৈছিলে কি প্লাছ ইনফিনিটিলৈ এনেকৈ মুভ কৰিছিলে আৰু ইয়াৰ ভ্যালুটো কি হ'ব এতিয়া কমি মাইনাছ ইনফিনিটিলৈ মুভ কৰিব ঠিক আছে এনেকৈ হ'ব মানে কি যেতিয়া আমি f অফ -0.5 বহাম তেতিয়া কি হ'ব আমাৰ 1/-0.5 মানে কি হ'ব -2 আহিলে হয়নে ইয়াত কি হ'বগৈ -2 আহিব ইয়াত মানে কি 1তকৈ এই 0.5 এইডোখৰত আহিব তাৰ কাৰণে কি হ'ব -2 আহিব ঠিক তেনেকৈ আমাৰ তাৰ ভ্যালুটো যিমানে 0 ওচৰলৈ গৈ থাকিব সিমানে কি হ'ব আমাৰ নিগেটিভ ইনফিনিটিলৈ আমাৰ মুভ গৈ থাকিব ঠিক আছে আৰু সেইকাৰণে ইয়াৰ কাৰ্ভটো কি হ'ব এনেকুৱা হ'ব হাইপাৰবোলা টাইপ ঠিক আছে বুজি পাম ন কাৰ্ভটো
এতিয়া আমাৰ কি হ'ব ইয়াৰ পৰা যদি আমি কি কৰোঁ ডোমেইন যদি উলিয়াওঁ তেতিয়া কি হ'ব আমাৰ এতিয়া ইয়াত যদি লিখোঁ ডোমেইনত আমাৰ কি আহে ৰিয়েল নাম্বাৰবোৰ যিকোনো বহাইছোঁ হয়নে আমি 0 বাদে কি বহাইছোঁ 1 2 -1 -2 যিকোনো ৰিয়েল নাম্বাৰ বহাব পাৰোঁ হয়নে আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াত ডোমেইনটো হ'ব r-0 কাৰণ কেলে আমি 0টো বহাব নোৱাৰোঁ আৰু যেতিয়া আমি 0টো বহাই দিম তেতিয়া আমাৰ ফাংচনটো নট ডিফাইন হৈ যাব ঠিক আছে ঠিক তেনেকৈ ৰেঞ্জটো আমাৰ কি হ'ব এতিয়া আমাৰ ৰেঞ্জটো হ'বলৈ কি হ'ব আমাৰ ৰেঞ্জটো কি পাইছোঁ 1 0.5 0.3 এই সকলোবোৰ কি হয় ৰিয়েল নাম্বাৰটো হয় ঠিক তেনেকৈ আমি ইয়াত কি পালোঁ -1 -0.5 -0.33 তেনেকৈ আমি সকলোবোৰ ৰিয়েল নাম্বাৰ পালোঁ কিন্তু কি নাই পোৱা আমি 0টো নাই পোৱা সেইকাৰণে কি হ'ব আমাৰ এইটো ৰেঞ্জটো একেই হ'ব মানে কি হ'ব আমাৰ r-0 ঠিক আছে এইটো হৈছে কি আমাৰ এই ফাংচনটোৰ এই ৰেচনেল ফাংচনটোৰ কাৰণে ডোমেইনৰ ৰেঞ্জ বুজিলা এই কাৰ্ভটো বুজি পালা নহয় মানে কি হৈছে যিমানে তুমি এক্সৰ ভ্যালু 1 2 3 4 পজিটিভত বহাই গৈ থাকা সিমানে কি হৈছে আমাৰ তাৰ ভ্যালুটো y ভ্যালুটো কমি গৈ আছে মানে কি 0 ডাইৰেকশ্যনত এনেকৈ মুভ কৰিছে 0 লৈ এনেকৈ মুভ কৰিছে কিন্তু কেতিয়াও কি নহ'ব আমাৰ 0 নহ'ব সেইকাৰণে কি নহয় আমাৰ এই x এক্সিছত এনেকৈ কাট নহয় ঠিক আছে আৰু যেতিয়া আমি কি কৰিম আমি এই এক্সৰ ভ্যালুটো 1 আৰু 0 মাজত ৰাখি মানে 0.5 কি হ'ব আমাৰ 0.3 তেনেকৈ যদি ৰাখি যাওঁ তেতিয়া কি হ'ব আমাৰ আনসাৰটো এই 1 2 3 4 তেনেকৈ ওপৰলৈ বাঢ়ি গৈ থাকিব মানে কি কেতিয়াও যিহেতু 0ত লগ নালাগে মানে কি তাৰ ভ্যালুটো যেহেতু আমি কি 0 কেতিয়াও নবহাও মানে কি হ'ব আমাৰ যিমানে পইণ্টত গৈ থাকি মোবাইল ভ্যালুটো সিমানে কি হ'ব আমাৰ ইনফিনিটিলৈ মুভ কৰিব মানে কি পজিটিভ ইনফিনিটিলৈ মুভ কৰিব ঠিক আছে সেইকাৰণে আমাৰ কাৰ্ভটো কি হ'ব এনেকুৱা হ'ব আৰু এই কেতিয়াও কি নকৰিব আমাৰ এই y এক্সিছত কাট নকৰিব দেই যেহেতু আমি ইয়াত 0 নবহাও কেতিয়াও হ'ল ঠিক তেনেকৈ মাইনাছত কি হ'ব যেতিয়া আমি -1 দিম তেতিয়া -1 আছিলে যেতিয়া -2 দিম কি হ'ব -0.5 হ'ব -3 দিলে কি -0.33 আহিলে মানে কি হ'ব সদায় এনেকৈ যিমানে কি হ'ব আমাৰ ভ্যালুটো এনেকৈ কমাই গৈ থাকিম ঠিক কি হ'ব আমাৰ এনেকৈ 0 ফালে এনেকৈ মুভ কৰি গৈ থাকিব ঠিক আছে আৰু যেতিয়া কি হ'ব আমাৰ এইফালে 0 ফালে মুভ কৰি এনেকৈ গৈ থাকিব কিন্তু কেতিয়াও কি নহ'ব 0 নহ'ব আৰু সেইকাৰণে কি নহ'ব আমাৰ এই নিগেটিভ এক্স এক্সিছত কটাকটি নকৰে কেতিয়াও আৰু কি হ'ব যেতিয়া আমাৰ ইয়াৰ ভ্যালুটো বহাই গৈ থাকিম মানে কি -1 আৰু 0 মাজত গৈ থাকিব তেতিয়া তাৰ ভ্যালুটো কি হ'ব এই -1 -2 -3 তেনেকৈ কি হ'ব আমাৰ ইনফিনিটিলৈকে মুভ কৰিব ঠিক আছে সেইকাৰণে ইয়াৰ কাৰ্ভটো কি হ'ব এনেকুৱা হ'ব আৰু ইয়াৰ ডোমেইনৰ ৰেঞ্জ এইটো হ'ব আৰু কি হ'ব ইয়াত যেহেতু 0টো নাহে সেইকাৰণে কি কৰিব লাগিব আমি এই দুইটাৰ পৰা 0টো আমি এক্সক্লুড কৰিব লাগিব সেইকাৰণে কি কৈছোঁ আমি মাইনাছ কৰি দিছোঁ ঠিক আছে এইটো আছিল আমাৰ কি ৰেচনেল ফাংচনৰ কথা হ'ব বুজি পালা না লিখি লোৱা তোমালোকে ইয়াত আমি 0টো কেলৈ নবহাওঁ কাৰণ এইটো যদি 0 বহাই দিওঁ তেতিয়া ফাংচনটো নট ডিফাইন হৈ যাব ঠিক আছে ইয়াৰ পিছত আমি 5 নম্বৰ আহিব মডুলাছ ফাংচন ঠিক আছে তোমালোকে লিখি লোৱা মই এতিয়া মোহাৰি দিম এইটো পজ কৰি লিখি লোৱা হ'ব এতিয়া আমাৰ 5 নম্বৰটো কি দিয়া আছে মডুলাছ ফাংচন মানে কি তোমালোকে মডুলাছ যেতিয়া ফিজিক্সৰ ক্লাছত তোমালোকে চাইছিল দেখিছিলে চাগে মই মাজতে কৈ থাকোঁ মডুলাছ অফ এক্স মডুলাছ অফ ৱাই তেনেকৈ কি কওঁ আমি ভেক্টৰত যে ইউজ কৰিছোঁ মডুলাছ এইটো কি মডুলাছ ফাংচনটো কি হয় ইয়াত তোমালোকে গম পাবা এতিয়া যে কি হয় দি ফাংচন এফ সাচ ডেট r টেন্স r to r মানে ফাংচনটো r to r ৰিয়েল নাম্বাৰ বুলি কৈছে ডিফাইন্ড বাই f x ইকুৱেল টু কি x মডুলাছ অফ x এইটো কি হয় মডুলাছ অফ x বুলি কয় ফৰ ইচ x বিলংছ টু r মানে কি x ৰ ভ্যালুটো ৰিয়েল নাম্বাৰ হ'ব ইজ কল মডুলাছ ফাংচন মানে কি মই বুজাম যে কি আমি ইয়াৰ ভিতৰত কি ৰাখিছিলোঁ পজিটিভ সংখ্যা দিলে কি পজিটিভ নাম্বাৰে পাওঁ আমি নিগেটিভ নাম্বাৰ দিলে কি হৈ যায় নাম্বাৰটো পজিটিভ হৈ যায় কেনেকৈ হৈ যায় এইটো চোৱা যে কি কৈছে ফৰ ইচ নন নিগেটিভ ভ্যালু অফ x f x ইজ ইকুৱেল টু x বাট ফৰ নিগেটিভ ভ্যালু অফ x দ্য ভ্যালু অফ x ইজ নিগেটিভ ভ্যালু অফ x মানে কি যে যেতিয়া আমি কি কৰিম f x ৰ ভ্যালুটো কি হ'ব x কেতিয়া হ'ব আমাৰ x টো যেতিয়া 0 তকৈ ডাঙৰ হ'ব মানে কি 1 ৰ পৰা ষ্টাৰ্ট কৰি বাকি সকলো সংখ্যাৰ কাৰণে x টো x হ'ব কিন্তু কি যেতিয়া x ৰ ভ্যালুটো 0 তকৈ সৰু হৈ যায় মানে কি -1 -2 -3 আহিব তেতিয়া তাৰ আনসাৰটো কিমান আহিব -x আহিব -x কেলে আহিব মানে -x আহি গ'লে আমাৰ কি হ'ব প্লাছ আহি যাব মানে কি যে ধৰি লোৱা কি আমি যেতিয়া কি x ৰ ভ্যালু 1 পাম তেতিয়া কি হ'ব আমাৰ আনসাৰটো কি x আহিব x মানে কি হ'ব 1 আহিলে ঠিক আছে যদি আমি x ৰ ভ্যালুটো -1 বহালো তেতিয়া কি আহিব আমাৰ আনসাৰটো কিমান আহে -x আহিব মানে কি 0 তকৈ সৰু বহালো সেইকাৰণে কি এইটো -1 টো কি 0 তকৈ সৰু হয় আৰু ইয়াৰ আনসাৰটো কি হ'ব -x আহিব এতিয়া x ৰ জেগাত আমাৰ কি আছে -x আছে সেইকাৰণে কি হ'ব -1 ইকুৱেল টু কি হ'ব 1 মানে কি সেই আনসাৰটো নিগেটিভ আনসাৰটো পজিটিভ হৈ যায় কেনেকৈ ইয়াৰ আগত মাইনাছটা আহি যায় ঠিক আছে ঠিক তেনেকৈ আমি যদি কি কৰোঁ f of 2 কৰোঁ তেতিয়া আহিব আমাৰ কি x আহিব এইটো কি 2 আহিব যেতিয়া আমি f of -2 কৰিম তেতিয়া আমাৰ কিমান আহিব -x আহিব মানে কি -2 আহিব ইকুৱেল টু 2 আহিব ঠিক আছে মানে এটা কথাই মনত ৰাখিবা মডুলাছ ফাংচনটো আমাৰ কি পজিটিভ ভ্যালু থাকিলে পজিটিভ হ'ব কিন্তু যেতিয়া আমাৰ নিগেটিভ ভ্যালু থাকিব বা নিগেটিভ নাম্বাৰ থাকিব সেই নাম্বাৰটোক কি সেই ফাংচনতে পজিটিভ কৰি দিয়ে মানে এনেকৈ ঠিক আছে -x হয় দেখিছা নহয়
0তকৈ যেতিয়া সৰু হ'ব তেতিয়া ইয়াৰ আনসাৰটো কি হ'ব -xত আহিব আৰু যেতিয়া x টো কি হ'ব আমাৰ 0তকৈ ডাঙৰ হ'ব তেতিয়া এটো কি xত আহিব ঠিক আছে এতিয়া ইয়াৰ কাৰণে আমাৰ গ্ৰাফটো কেনেকুৱা হ'ব গ্ৰাফ যদি আকা এটো x axis এফালে y axis 0 এফালে x এফালে -x এফালে y এফালে -y মানে 1 2 3 4 তেনেকৈ আহিব এফালে কিমান আহিব -1 -2 -3 তেনেকৈ আহিব 1 2 3 4 এফালে কি হ'ব -1 -2 -3 তেনেকৈ -4 আহিব ঠিক আছে এতিয়া আমি কি কৈছিলো যেতিয়া আমাৰ কি হ'ব 0 বহামটো 0 বহালেটো 0 হ'ব হয়নে 0 বহালেটো 0 আহিব আৰু যেতিয়া আমি 1 বহাম তেতিয়া কি আছিল 1 বহালে 1 আহিব হল 2 বহালে 2 আহিব ঠিক তেনেকৈ কি 3 বহালে 3 আহিব হল আৰু যেতিয়া কি আমি -1 বহাম তেতিয়া কি পাইছিলো আমি তাৰ ভ্যালুটো 1 পাইছিলো মানে কি ইয়াৰ যদি নেগেটিভ ভ্যালু বহাও ইয়াৰ কি হ'ব পজিটিভ ভ্যালু y পজিটিভ আহিব যদি কি বহাও আমি x ৰ ভ্যালু -2 বহাও ইয়াৰ y কি আহিব 2 আহিব 3 -3 বহালে কি আহিব 3 আহিব মানে কি হ'ব আমাৰ মানে কি হ'ব আমাৰ এটো ইয়াৰ গ্ৰাফটো কেনেকুৱা হ'ব ইয়াৰ পৰা ষ্টাৰ্ট হ'ব এনেকৈ এনেকৈ ষ্ট্ৰেট লাইন এফালে যাব 1 হ'ব ঠিক আছে আৰু এটো কেনেকুৱা হ'ব এনেকুৱা হ'ব 1 ত 1 -2 2 -3 3 ঠিক আছে আৰু ইয়াৰ আমাৰ গ্ৰাফটো কি হ'ব এনেকুৱা হ'ব এটো কিহৰ গ্ৰাফ হ'ব আমাৰ এতিয়া মডুলাছ ফাংচনৰ গ্ৰাফ কেতিয়া আমি যেতিয়া 1 বহাইছিলো তেতিয়া 1 এ পাম যেতিয়া -1 বহাইছিলো তেতিয়া আমি -1 টো কি হ'ব মাইনাস ইনটু মাইনাস হৈ যাব মানে কি মাইনাস প্লাস হৈ যাব এখানে কি 1 আহিলে ইয়াত তেনেকৈ 2 আহিলে হল এতিয়া কি হ'ব আমি এনেকুৱা ধৰণৰ ফাংচনবোৰক আমি কি বুলি কম মডুলাছ ফাংচন মানে কি পজিটিভ থাকিলে পজিটিভ হ'ব আৰু নেগেটিভও যদি থাকে তাৰ আনসাৰটো কি হ'ব আমাৰ পজিটিভত আহিব আৰু সেইকাৰণে ইয়াৰ কাৰণে আমাৰ ডোমেইনৰ ৰেঞ্জ কি হ'ব ডোমেইনত কি আমি x ৰ ভ্যালু কি বহাইছিলো যিকোনো ৰিয়েল নাম্বাৰ বহাইছিলো 1 0 -1 2 -2 যিকোনো বহাইছিলো সেইকাৰণে আমি ডোমেইনটো কি আহিব ৰিয়েল নাম্বাৰ আহিব আৰু আমাৰ কিন্তু ৰেঞ্জটো কি আমি আনসাৰখিনি কি পাইছিলো 1 বহালে 1 -1 বহালে 1 আমি কি পজিটিভ ৰিয়েল নাম্বাৰখিনি পাইছিলো হয়নে সেইকাৰণে আমি আমাৰ কাৰণে কি হ'ব ৰেঞ্জটো পজিটিভ ৰিয়েল নাম্বাৰ আহিব ইয়াত r প্লাস ঠিক আছে এইটো হৈছে যে আমাৰ কি মডুলাছ ফাংচন হ'ব লিখি লোৱা এটা কথা মনত ৰাখিবা মডুলাছ ফাংচন যেতিয়া তুমি x ৰ ভ্যালু পজিটিভ হ'ব তেতিয়া আনসাৰটো কি পজিটিভ হ'ব যেতিয়া নেগেটিভ হ'ব তাৰ আনসাৰটো পজিটিভ হ'ব মডুলাছ মড বুলি যে কওঁ যে মড মডুলাছ তাত মানে কি হয় আমি কি কৈছিলো ভেক্টৰত ডাইৰেকশনটো অপোজিট আছিল অপোজিট হৈ থাকোতে কি হৈছিল অকন ম্যাগনিটিউড দিছিলে যে হেতু বস্তু ইনে মানে কথাটো কৈ দিছো মুঠতে মেথছৰ এটা কথা মনত ৰাখিবা যেতিয়া আমাৰ ইয়াত মডুলাছ ফাংচনৰ ভিতৰত মাইনাস কিবা এটা নাম্বাৰ যাব তেতিয়া আনসাৰটো কি আহিব প্লাস আহিব বাকি পজিটিভ আহিব ঠিক আছে এতিয়া আমি 6 নম্বৰ ফাংচনলৈ যাম হল এটো পোষ্ট কৰি লিখি ল'ব যদি নাই হয় মহাই দিও এতিয়া মই এতিয়া আমাৰ 6 নম্বৰটো কি দি আছে সিগনাম ফাংচন মানে কি দি ফাংচন কৰপৰা আছে ৰিয়েল নাম্বাৰ আছে ডিফাইন্ড বাই কি কৈছে fx = 1 যেতিয়া কি হ'ব আমাৰ x টো 0 তকৈ ডাঙৰ হ'ব ঠিক আছে মানে কি আমাৰ x ৰ ভ্যালুটো যদি কি হ'ব 0 তকৈ যদি ডাঙৰ হয় তেতিয়া আমাৰ আনসাৰটো কি পাম আমি 1 পাম ঠিক আছে যেতিয়া কেতিয়া 0 হ'ব x ৰ ভ্যালু যদি 0 হয় তেতিয়া আনসাৰটো আমি 0 পাম আৰু যদি x ৰ ভ্যালুটো কি লেছ দেন 0 বুলি কৈছে মানে কি 0 তকৈ যদি সৰু হয় তেতিয়া আমি তাৰ আনসাৰটো কি অকল -1 পাম মানে কি এনেকুৱা ক্ষেত্ৰত কি হ'ব আমি x ৰ ভ্যালু যদি আমি 1 বহাও তেতিয়া কি পাম আমি 1 পাম যদি কি বহাও x ৰ ভ্যালু যদি 0 তকৈ যদি ডাঙৰ হৈ যায় মানে কি হ'ব যদি 0.1 যদিও বহাও তেতিয়া আমাৰ আনসাৰটো কি হ'ব 1 এ আহিব যদি কি বহাও x ৰ ভ্যালু 0.5 বহাও তেতিয়াও কি হ'ব আমাৰ 1 এ আহিব ঠিক আছে মুঠতে তুমি কি কৰিবা যে x ৰ ভ্যালুটো 0 তকৈ যদি ডাঙৰ দেখা তেতিয়া যদি আমি আনসাৰটো কি পাম 1 পাম তেতিয়া হে তেনেকুৱা ফাংচনবোৰ আমি কি বুলি কম সিগনাম ফাংচন বুলি কম আৰু যদি কি হ'ব f of 0 মানে কি হ'ব x ৰ ভ্যালু যদি 0 হয় তেতিয়া আনসাৰটো 0 হ'ব আৰু যদি কি হ'ব আমাৰ x ৰ ভ্যালুটো যদি 0 তকৈ যদি সৰু হয় মানে কি হ'ব -0.1 যদি হয় তেতিয়া ইয়াৰ আনসাৰটো কি হ'ব -1 আহিব ঠিক তেনেকৈ আমাৰ -0.5 হলেও আমাৰ কি আহিব -1 এ আহিব আৰু যদি মাইনাস কি হ'ব আমাৰ -1 f of x ৰ ভ্যালুটো কি -1 যদি আহে তেতিয়া তাৰ ভ্যালুটো কি হ'ব -1 আহিব আৰু যদি f ৰ ভ্যালুটো কি যদি 10 হয় তাৰ ভ্যালুটো কি হ'ব -1 আহিব আৰু যদি কি f ৰ ভ্যালুটো তোমাৰ 100 যদি হয় ইয়াৰ ভ্যালুটো কি হ'ব 1 আহিব ঠিক আছে মুঠতে এনেকুৱা ধৰণৰ ফাংচনবোৰক আমি কি বুলি কম সিগনাম ফাংচন বুলি কম ক'ত কি হ'ব আমাৰ ইয়াত যে যদি x ৰ ভ্যালু 0 হয় তেতিয়া আমাৰ ফাংচনটো আনসাৰটো কি 0 আহিব আৰু যদি x ৰ ভ্যালুটো কেনেবাকে 0 তকৈ ডাঙৰ হয় তেতিয়া কি হ'ব তাৰ আনসাৰটো অকল 1 এ আহিব 100 তো 1 এ আহিব ঠিক আছে 10 তো 1 এ আহিব 1 তো 1 এ আহিব 0.1 তো 1 এ আহিব পজিটিভ হলে মুঠতে 0 তকৈ ডাঙৰ মুঠতে পজিটিভ হলে কি আহিব আনসাৰটো 1 এ আহিব ঠিক আছে আৰু যদি কি 0 তকৈ সৰু হৈ যায় বা কি নেগেটিভ হৈ যায় তেতিয়া আমাৰ কি হ'ব আনসাৰটো -1 এ আহিব ঠিক আছে
আৰু এনেকুৱা ধৰণৰ ফাংচনৰ কাৰণে আমাৰ গ্ৰাফটো কেনেকুৱা হ'ব তো হ'ব 0 এফালে হ'ব x এফালে হ'ব কি -x এফালে হ'ব y এফালে হ'ব কি -y এটো কি হ'ব 1 2 3 4 এফালে কি মানে -1 -2 -3 এফালে মানে কিমান আহিব -1 -2 -3 এফালে 1 2 3 4 তেনেকৈ আহিব ঠিক আছে এটা কি হ'ব যেতিয়া আমি x ৰ ভ্যালু 0 বহাম ফাংচনটো আনসাৰটো কি হ'ব 0 আহিব মানে কি হ'ব সেইকাৰণে আমি ইয়াত এটা কি দিম ডাৰ্ক সাৰ্কেল দিম মানে কি হ'ব 0 0 হ'ব ঠিক আছে এতিয়া আমাৰ কি হ'ব যেতিয়া আমি x ৰ ভ্যালুটো 0 তকৈ ডাঙৰ হৈ গ'ল ঠিক আছে যেতিয়া 0 তকৈ ডাঙৰ হৈ যাব মানে যদি 0.1 আহিব তেতিয়া তাৰ আনসাৰটো কি হৈ যাব 1 হৈ যাব ঠিক আছে সেইকাৰণে আমি ইয়াত কি দিম হলো সাৰ্কেল দিম আৰু ইয়াত কি কৰিম আমি এনেকৈ এফালে বহাই দিম ঠিক আছে মুঠতে এটা কথা মনত ৰাখিবা যেতিয়া তুমি x ৰ ভ্যালু 0 তকৈ ডাঙৰ কৰি দিয়া তেতিয়া তুমি তাৰ ভ্যালু অকল 1 এ পাবা ঠিক আছে এই দেখত কেলে হলো সাৰ্কেল দিলো যেহেতু কি আমি 0 বহাতে 0 ইয়াত দিলো ডাৰ্ক সাৰ্কেলটো 0 মানে 0 আহিব আৰু হলো সাৰ্কেল মানে কি এই দেখত কি হ'ব আমাৰ 0 টো এক্সক্লুড হ'ব মানে কি আঁতৰি থাকিব ঠিক আছে মুঠতে মানে কি 0 ৰ বাদে 0 বাদ দি মানে এডখৰ পৰা আমাৰ 0.1 0.2 0.3 0.4 0.5 তেনেকৈ কি পজিটিভ যিমানখিনি নাম্বাৰ আহিব সেই প্ৰত্যেকবোৰৰ কাৰণে আমাৰ কি আনসাৰটো 1 আহিব ঠিক আছে 0 বাদ দি হল আৰু কি হ'ব যেতিয়া আমি নেগেটিভ ভ্যালু বহাম তেতিয়া আমাৰ কি হ'ব 0 তকৈ যদি সৰু মানে কি -0.1 -0.2 -0.3 মুঠতে 0 বাদ দি বাকি সকলোবোৰ নেগেটিভ সংখ্যাৰ ভ্যালুৱে কি হ'ব আমাৰ আনসাৰটো ইয়াত -1 আহিব সেইকাৰণে কি হ'ব আমাৰ ইয়াত আমি হলো সাৰ্কেল দিম ঠিক আছে আৰু ইয়াত কি কৰিম আমি ইয়াৰ আনসাৰটো কি হ'ব -1 হ'ব মানে কি তুমি যিমানে বহাই নোযোৱা -1 -2 -1.5 -100 যিমান বহোৱা তুমি আনসাৰটো -1 এ পাবা ঠিক আছে মানে 0 তকৈ সৰু হলে -1 এ পাবা আৰু সেইকাৰণে কি লিখিছো এডখত আমি হলো সাৰ্কেল লিখিছো মানে কি এডখত 0 টো নাহিব মানে কি 0 বাদ দি বাকি সকলোবোৰ 0 তকৈ সৰু সংখ্যাৰ আনসাৰটো আমাৰ কিমান আহিব -1 আহিব আৰু এডখত কি 0 বাদ দি এটো সেইকাৰণে কি হলো সাৰ্কেল লিখিলে কি হয় সদায় আমি তাক তুমি কি কৰিব লাগিব সংখ্যাটো বাদ দিব লাগে সেইকাৰণে ইয়াত হলো সাৰ্কেল লিখিছো মানে কি 0 বাদ দি বাকি 0 তকৈ ডাঙৰ যিমান সংখ্যা আছে তাৰ কাৰণে আমাৰ আনসাৰটো কিমান আহিব এই 1 আহিব সেইকাৰণে কি লিখিছো বলে 1 আহি যাব মানে কি 0.1 0.2 তেনেকৈ আহি যাব 100 200 500 মুঠতে যিমান আহে তাৰ আনসাৰটো কি হ'ব 1 আহিব ঠিক আছে গ্ৰাফটো বুজি পালা এই হলো সাৰ্কেলটো কেলে দিছো যেহেতু 1 কি 0 তকৈ যেতিয়া ডাঙৰ হৈ যাব তেতিয়া তাত 0 নাহিব 1 পৰা ষ্টাৰ্ট হ'ব ঠিক আছে 0.1 মানে কি 1 এ হ'ব সেইকাৰণে আমি ইয়াত কি দিছো হলো সাৰ্কেল দিছো ঠিক তেনেকৈ আমাৰ কি যেতিয়া আমাৰ 0 তকৈ সৰু হৈ যাব যদি -0.1 হয় তেতিয়া মানে কি আহিব ইয়াত 0 টো নাহিব সেইকাৰণে কি কৈছো -1 ৰ ভ্যালু কেতিয়া আহিব যেতিয়া আমাৰ 0 টো নাথাকিব মানে কি -0.1 তেনেকৈ ষ্টাৰ্ট কৰি -1 -2 -100 যিমান আহে তাৰ প্ৰত্যেকৰে ভ্যালু -1 এ আহিব ঠিক আছে এইটো আছিল তাৰ ডেফিনেশ্যন আৰু গ্ৰাফ হল এতিয়া আমাৰ ইয়াৰ কাৰণে ডোমেইন কি হ'ব ডোমেইন আমি যিকোনো ভ্যালু বহাব পাৰিম হয়নে ডোমেইন আমি পজিটিভ বহাম নেগেটিভ বহাম যিকোনো ভ্যালু বহাব পাৰিম মানে কি ৰিয়েল নাম্বাৰ বহাব পাৰিম সেইকাৰণে কি হ'ব আমাৰ ডোমেইনটো ৰিয়েল নাম্বাৰৰ সেট হ'ব আৰু ৰেঞ্জটো কি হ'ব আমি আনসাৰ কি পাম অকল তিনটাই পাম দেখিছা নহয় 0 বহালে 0 1 তকৈ ডাঙৰ 0 তকৈ ডাঙৰ বহালে আমি 1 এ পাম সবৰ কাৰণে আৰু 0 তকৈ সৰু বহালে -1 এ পাম সেইকাৰণে কি হ'ব ৰেঞ্জটো সেটটো কি হ'ব আমাৰ -1 0 1 ঠিক আছে মানে আনসাৰটো অকল এইকেইটাহে পাম 0 তকৈ ডাঙৰ বহালে 1 পাম 0 তকৈ সৰু বহালে -1 পাম আৰু 0 বহালে 0 পাম সেইকাৰণে এইটো ঠিক আছে এইটো হলো সাৰ্কেল কেলে বুজি পালা নহয় কাৰণ 1 টো কি 0 বাদ দি 0 তকৈ ডাঙৰ সকলোবোৰ সংখ্যাৰ কাৰণে কি হ'ব 1 আহিব সেইকাৰণে কি 1 টো হলো সাৰ্কেল দিছো যেহেতু 0 বুজাই দেখুৱায় সেইকাৰণে কি হ'ব 0 টো দেখত নাহিব ঠিক আছে 0 টো অকল 0 তে আহিব সেইকাৰণে ইয়াত কি দিছো ডাৰ্ক সাৰ্কেল হল ডাৰ্ক সাৰ্কেল কেতিয়া দিয়া হয় যেতিয়া আমাৰ সংখ্যাটো ইনক্লুড হয় ইয়াত যেহেতু 0 টো এক্সক্লুড হৈছে মানে কি আঁতৰি গৈছে সেইকাৰণে এটা কি দিছো আমি হলো সাৰ্কেল দিছো ঠিক আছে ইয়াত আমি কি দিছো হলো সাৰ্কেল হ'ব ইয়াত এনেকৈ হলো সাৰ্কেল এইটো আছিল আমাৰ সিগনাম ফাংচন এতিয়া আমাৰ এতিয়া 7 নম্বৰ ফাংচনটো আছে এইটো তোমালোকে পজ কৰি লিখি লোৱা 7 নম্বৰটো কি আছে আমাৰ গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন হয়নে মহাই দিও এতিয়া 7 নম্বৰটো কি দি আছে লাষ্ট গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন কি কৈছে দি ফাংচন r to r বুলি কৈছে ডিফাইন্ড বাই fx ইকুৱেল টু স্কয়াৰ ব্ৰেকেটৰ ভিতৰত লিখিছে কি x to কি বুলি কৈছে ৰিয়েল নাম্বাৰ বুলি কৈছে assumes the value of the greatest integer less than or equal to x such function is called greatest integer function মানে কি আমাৰ কি কৈছে ফাংচনটো যে কৈছে fx আৰু ইয়াক আমাৰ গ্ৰেটেষ্ট ইন্টিজাৰ বুলি কেতিয়া ক'ব যেতিয়া x to কি হ'ব আনসাৰটো x to কি হ'ব আমাৰ স্কয়াৰ ব্ৰেকেটৰ ভিতৰত থাকিব তেতিয়া ই কি হ'ব আমাৰ গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন আৰু ইয়াৰ আনসাৰটো কি হ'ব
যে কি কৈছে assumes the value of the greatest integer less than or equal to x দেখিছা না value of the greatest integer less than or equal to x আৰু ইয়াৰ ভ্যালুটো কি হ'ব greatest integer কি হ'ব আমাৰ less than or equal to x মানে কি আমি মানে x ৰ ভ্যালু জিএন ল হি কি হ'ব লাগিব আমাৰ সৰু হ'ব লাগিব হে x টো হ'ব লাগিব x এ হ'ব নহলে তাতকৈ কি হ'ব সৰু ইন্টিজাৰটো হ'ব বুলি কৈছে মানে কি x এ হ'ব আৰু তাৰ সৰু ইন্টিজাৰ মানে কি ধৰি লোৱা তোমাৰ x ৰ ভ্যালুটো তুমি লৈছা 1 ঠিক আছে 1 যদি লোৱা তেতিয়া কি হ'ব হেই 1 ৰ ওচৰৰ পাজে কি আছে তোমাৰ 1 কে সৰু ইন্টিজাৰ কি আছে আমাৰ 0 আছে তাৰছত 1 আছে হয়নে মানে কি প্ৰথমতে 1 আহিব তাৰছত 0 আহিব হয়নে মানে যদি আমি সংখ্যা ৰেখাত চাও কি হ'ব আমাৰ 0 1 2 3 -1 কি হ'ব -2 ঠিক আছে এতিয়া মানে কি কৈছে আমাৰ গ্ৰেটেষ্ট ইন্টিজাৰ আমি এটা ভ্যালুটো কি লৈছো 1 লৈছো হয়নে এটা গ্ৰেটেষ্ট ইন্টিজাৰ কি বুলি কৈছে যে লেস দেন অৰ ইকুৱেল টু x বুলি কৈছে এতিয়া যদি আমি x ৰ ভ্যালুটো যদি 1 ল তেতিয়া তাৰ ভ্যালুটো কি হ'ব x আহিব মানে কি অৰ ইকুৱেল টু x আহিব যদি কি হ'ব ৰবা ভালকে কৈছো যে কি যেতিয়া আমি x ৰ ভ্যালুটো ইন্টিজাৰ লম যেতিয়া আমি x ৰ ভ্যালুটো কোনোবাটা ইন্টিজাৰ লম বা অখণ্ড সংখ্যা লম তেতিয়া তাৰ ভ্যালুটো কি হ'ব আমাৰ অখণ্ড সংখ্যা হ'ব কিন্তু যদি কি হ'ব আমাৰ x ৰ ভ্যালুটো পইণ্টত যদি গৈছে ধৰি লোৱা তুমি x টো কি লৈছা তুমি যে 1.9 লৈছা ঠিক আছে তাৰ কাৰণে কি হ'ব আমাৰ গ্ৰেটেষ্ট ইন্টিজাৰ লেস দেন অৰ ইকুৱেল টু x বুলি কৈছে মানে কি হ'ব এটো হৈছে x আমি কি কৰিব লাগিব ইয়াৰ আনসাৰটো কি কৰিব লাগিব আমি হেই ভ্যালুটো ল'ব লাগিব নহলে কি ল'ব লাগিব আমি তাতকে সৰু ইন্টিজাৰ ল'ব লাগিব আৰু কি হৈছে আমাৰটো ইন্টিজাৰ হয় জানো নহয় কাৰণ কি এটো পইণ্টত আছে আমাৰ অখণ্ড সংখ্যা নহব আমাৰ অখণ্ড সংখ্যা হ'বলৈ গলে কি হ'ব লাগিব 1 2 3 4 তেনেকা কি 0 -1 -2 -3 তেনেকা আহিব লাগিব এতিয়া কি হ'ব হেকাৰণে ইয়াৰ কাৰণে আমি কি ল'ব লাগিব ইয়াতকে সৰু কি ল'ব লাগিব সৰু ইন্টিজাৰ ল'ব লাগিব ঠিক আছে কাৰণ কি লেস দেন বুলি কৈছে ন ইয়াতকে আমি কি ল'ব লাগিব সৰু ইন্টিজাৰ ল'ব লাগিব ইয়াতকে সৰু ইন্টিজাৰ কি আছে ইয়াৰ কি হ'ব ইয়াৰ কিনাৰত আমাৰ সৰু ইন্টিজাৰ কি আছে যে 1 আছে হয়নে 1.9 টো এখতে আহিব 1.9 ইয়াতকে আমাৰ কি ল'ব লাগিব সৰু ল'ব লাগিব ন হেকাৰণে কি ল'ব লাগিব ডাইৰেক্ট আমি 1 টো ল'ব লাগিব ঠিক আছে যদি কি কয় আমাৰ যে 1.5 বুলি কয় তেতিয়া কি ক'ব লাগিব 1.5 ৰ কাৰণে আমাৰ সৰু ইন্টিজাৰটো ওচৰত কি আছে 1 টো হে আছে হয়নে হেতু আহিব আৰু মানে কি আমাৰ ইন্টিজাৰবোৰ কি হ'ব আমাৰ 1 আছে 0 আছে -1 আছে এতিয়া 1.9 ৰ ওচৰত কি থাকিব 1 টো হে থাকিব 1.9 ৰ ওচৰত কি আছে 1 টো হে আছে হেকাৰণে আমাৰ ইয়াৰ আনসাৰটো কি আহিব তাতকৈ সৰু ইন্টিজাৰ মানে কি সৰু আৰু ডাঙৰ ইন্টিজাৰ বুলি কৈছে মানে কি সৰু ইন্টিজাৰখিনিৰ ভিতৰত তাতকৈ গ্ৰেটেষ্ট কোনটো 1 টো হ'ব হেকাৰণে কি হ'ব আমাৰ ইয়াত আনসাৰটো 1 আহিব ঠিক আছে যেতিয়া আমি 1.5 লওঁ তেতিয়া কি হ'ব 1.5 টো এডখত আহিব আৰু ইয়াতকৈ সৰু আমাৰ ইন্টিজাৰ কি হ'ব 1 এ হ'ব আৰু 1 টো যেহেতু তাতকৈ সৰু ইন্টিজাৰখিনিৰ ভিতৰত সবচে ডাঙৰ বা কি গ্ৰেটেষ্ট হ'ব হেকাৰণে তাৰ আনসাৰটো 1 আহিব ঠিক তেনেকৈ আৰু এটা লৈ লওঁ যে কি x ৰ ভ্যালুটো তুমি ধৰি লোৱা যে 2.8 ঠিক আছে এতিয়া 2.8 এই 2.8 টো এডখত আহিব এতিয়া 2.8 ইয়াৰ আনসাৰটো কি হ'ব ইয়াত যদি আমি কি বহাই দিও যদি 2.8 বহাই দিও তেতিয়া তাৰ আনসাৰটো কি আহিব 2.8 তকৈ সৰু কি আহিব ইন্টিজাৰটো আহিব এতিয়া 2.8 তকৈ সৰু ইন্টিজাৰটো কি আছে আমাৰ সাইডে কি 2 টো আছে 1 আছে আৰু 0 আছে হয়নে 2 1 0 খিনি ওচৰত আছে আৰু কিন্তু এটাতকৈ ডাঙৰ কোনটো গ্ৰেটেষ্ট ইন্টিজাৰ কোনটো 2 টো হ'ব গ্ৰেটেষ্ট ইন্টিজাৰ বুলি কৈছে না লেস দেন বুলি কৈছে হয়নে গ্ৰেটেষ্ট ইন্টিজাৰটো কি হ'ব কাৰণে 2 হ'ব আৰু হেকাৰণে ইয়াৰ আনসাৰটো কিমান আহিব আমাৰ 2 আহিব বুজিলা মুঠতে এটা কথা মনত ৰাখিবা যদি তোমাৰ কি হ'ব যেতিয়া আমি গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচনৰ কথা কম যদি আমাৰ x ৰ জায়গাত অকল ইন্টিজাৰ ফাংচন আহে মানে কি 1 2 3 বা -1 -2 0 তেনেকা যদি আহে তেতিয়া হে ইন্টিজাৰটো আহিব কি কৈছে অৰ ইকুৱেল টু x বুলি কৈছে না যদি আমি কি বহাও ইন্টিজাৰ বহালে ইন্টিজাৰ আহিব ঠিক আছে যদি আমি কি বহাম পইণ্টত যদি বহাই দিও ভ্যালুটো তেতিয়া আমি কি চাব লাগিব হে পইণ্টতকৈ সৰু আমাৰ ইন্টিজাৰ কোনখিনি আছে চাব লাগিব 1.9 কৈ সৰু ইন্টিজাৰ কোন আছে 1 0 -1 তেনেকে আছে হয়নে ঠিক তেনেকে 2.8 ৰ কাৰণে কি আছে সৰু ইন্টিজাৰ 2 আছে 1 আছে এই 2 টো আছে 1 টো আছে 0 টো আছে -1 টো আছে আৰু ইয়াৰ ভিতৰত আমি আনসাৰ কোনটো ল'ব লাগিব আটাইতকৈ ডাঙৰ এই গ্ৰেটেষ্ট ইন্টিজাৰ ল'ব লাগিব হেকাৰণে কি 2.8 ৰ আটাইতকৈ ওচৰত থকা আটাইতকৈ ডাঙৰ ইন্টিজাৰ কোনটো 2 টো হয় হেকাৰণে কি হ'ব ইয়াৰ আনসাৰটো 2 আহিব বুজিলা মুঠতে কি যেতিয়া তুমি x ৰ জায়গাত কি দেখা 1 দেখা তেতিয়া তোমাৰ কি হ'ব আনসাৰটো 1 এ হ'ব বাকি যেতিয়া x ৰ জায়গাত তুমি ইন্টিজাৰ দেখা তেতিয়া কি হ'ব আনসাৰটো ইন্টিজাৰ হ'ব যদি কি দেখা তুমি আনসাৰটো বাকি যদি x ৰ ভ্যালুটো কি দেখা তুমি পইণ্টত দেখা তেতিয়া কি চাব লাগিব আমি পইণ্টত দেখিলে তাৰ এই পইণ্টতকৈ সৰু এই নাম্বাৰটোতকৈ সৰু আমাৰ
ওচৰৰ ইন্টিজাৰ কোনখিনি আছে মানে কি হ'ব 2.8 ওচৰত 2 আছে 1 আছে 0 আছে আৰু একেবাৰে ওচৰত থকা মানে এই গোটেইকেইটা ইন্টিজাৰ ভিতৰত সবতছে ডাঙৰ ইন্টিজাৰ কোনটো হ'ব 2 টোৱে হ'ব সেইকাৰণে কি হ'ব আমাৰ আনসাৰটো 2 আহিব ঠিক আছে ইমানলৈকে বুজি পালা এই দেখত তোমালোকে এনেকৈ মডিফাই কৰি ল'ব পাৰা যে কি যদি কি হয় x ৰ ভ্যালুটো তোমাৰ যদি কি আহিব আমাৰ ইন্টিজাৰ হেটো মই দিছো দেই যদি আমাৰ x ৰ ভ্যালুটো কি আহিব যদি ইন্টিজাৰ আহে তে কি হ'ব আমাৰ আনসাৰটো কি হ'ব ইন্টিজাৰ আহিব ঠিক আছে আৰু যদি আমাৰ কি হ'ব এই ইয়াত যদি পইণ্টত যদি আহে ঠিক আছে তোমাৰ পইণ্টত ডেসিমেল যদি আহে ডেসিমেল আহিলে আমি কি চাব লাগিব যে আমাৰ গ্ৰেটেষ্ট ইন্টিজাৰ less than x মানে কি x তকৈ সৰু মানে কি এই পইণ্টত এই নাম্বাৰটোতকৈ সৰু আমাৰ ইন্টিজাৰ কোনখিনি আছে 2 আছে 1 আছে 0 আছে -1 আছে আৰু এই গোটেই গিটাৰ ভিতৰত ডাঙৰ কোনটো মাইনাস কি 2 হ'ব সেইকাৰণে কি হ'ব আমাৰ আনসাৰটো 2 আহিব দেখিছা না গ্ৰেটেষ্ট ইন্টিজাৰ less than x মানে কি এইটোতকৈ এই ভ্যালুটোতকৈ সৰু হ'ব লাগিব আৰু কি হ'ব লাগিব আমাৰ যিখিনি ইন্টিজাৰ থাকিব অখণ্ড সংখ্যা থাকিব সেই গিটাৰ ভিতৰত সবতকৈ ডাঙৰ হ'ব লাগিব মানে কি 2.8 ওচৰত কি 2 1 0 এখিনি এনেকৈ আতৰি গৈ থাকিব আটাইতকৈ ওচৰত কি আছে 2 টো আছে আৰু এই 2 টোৱে কি হ'ব আমাৰ কাৰণে গ্ৰেটেষ্ট ইন্টিজাৰ মানে কি ডাঙৰ ইন্টিজাৰটো হ'ব সেইকাৰণে কি আহিব আমাৰ আনসাৰটো 2 আহিব ঠিক আছে যদি আমি কি কৰিম যে x ৰ জায়গাত যেনিবা তুমি ধৰি লোৱা তোমাৰ কি হ'ব 3.5 আছে ঠিক আছে যদি 3.5 থাকিব তাৰ তাতকৈ সৰু আমাৰ ইন্টিজাৰ কিনি হ'ব 3 হ'ব 2 হ'ব 1 হ'ব 0 হ'ব -1 হ'ব হয়নে এতিয়া আটাইতকৈ ডাঙৰ ইন্টিজাৰ কোনটো 3 হ'ব সেইকাৰণে ইয়াৰ আনসাৰটো কি হ'ব আমাৰ 3 আহিব ঠিক আছে মানে মুঠতে এটা কথাই মনত ৰাখিবা তুমি যে যেতিয়া আমি এই স্কয়াৰ ব্ৰেকেটৰ ভিতৰত কি পাম পইণ্ট বা ডেসিমেলৰ পইণ্ট দেখিম তেতিয়া আমি কৰিব লাগিব যে কি সেই ডেসিমেল নাম্বাৰটোতকৈ সৰু ইন্টিজাৰ কোনখিনি আমি বাছি ল'ব লাগিব আৰু সেই সৰু ইন্টিজাৰখিনিৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো ইন্টিজাৰ গ্ৰেটেষ্ট কোনটো ইন্টিজাৰ সেইটো আমি কি লিখিব লাগিব আনসাৰত লিখিব লাগিব ঠিক আছে এতিয়া তেনেহ'লে তুমি যেতিয়া কি কৰিবা এই x ৰ জায়গাত 1.1 1.2 1.3 তেনেকৈ 1.9 লৈকে বহোৱা তেতিয়া তাৰ আনসাৰটো কি আহিব 1 আহিব হয়নে যেতিয়া তুমি কি 1.9 বহাইছিলা তে কি আনসাৰটো কি আছিলে 1 আহিছিলে 1.5 বহাওঁতে 1 আহিছিলে হয়নে 1.1 বহালেও কি আহিব 1 আহিব বুজিলা মুঠতে 1 ৰ ভ্যালুটো কেতিয়া আহিব যেতিয়া আমাৰ কি হ'ব 1 টো 1 হ'ব আৰু কি হ'ব তাতকৈ এই 2 তকৈ সৰু হ'ব বুলি কৈছে মানে কি হ'ব 1.9 লৈকে আহিব হয়নে 1.9 লৈকে কি হ'ব 1 to 1.9 তাৰ আনসাৰটো কি হ'ব 1 আহিব ঠিক আছে ঠিক তেনেকৈ 0 ভ্যালুটো কেতিয়া আহিব 0 ৰ পৰা আমাৰ কি 0.9 লৈকে ভ্যালুখিনি যদি থাকে তেতিয়া কি হ'ব আনসাৰটো 0 আহিব ঠিক তেনেকৈ আমাৰ কি হ'ব ইয়াত তোমাৰ এটো কি হ'ব -1 তো কি হ'ব আমাৰ -0.1 লৈকে ঠিক আছে ইমানলৈকে আমাৰ কি আহিব 1 আহিব -1 আহিব ঠিক আছে এতিয়া আৰু 2 টো কিমান আহিব 2 পৰা আমাৰ কি ইমানলৈকে হ'ব 2.9 লৈকে এইখিনিলৈকে আমাৰ কিমান আহিব আনসাৰটো 2 আহিব যদি 3 হৈ যায় এটো 3 টো বেলেগ এটা ইন্টিজাৰ হৈ যাব আৰু যেতিয়া আমাৰ সেই x ৰ জায়গাত ইন্টিজাৰ আহে তেতিয়া আনসাৰটো কি হয় ইন্টিজাৰ গুছি আহে ঠিক আছে ইয়াকে কি বুলি কোৱা হয় গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন ঠিক আছে হ'ব আৰু যদি তুমি মাইনাসত চোৱা যদি তুমি এটো -3.5 চোৱা তে -3.5 তকৈ সৰু কি হ'ব আমাৰ ইন্টিজাৰ কোনখিনি হ'ব চাব লাগিব -3.5 তকৈ সৰু ইন্টিজাৰ কি হ'ব -4 -5 এইখিনি আহিব সেইকাৰণে ইয়াত কি হ'ব -4 -3.5 ৰ ওচৰত থকা সৰু ইন্টিজাৰখিনি কোনখিনি হ'ব -4 -5 সৰুখিনি চাবা দেই ডাঙৰখিনি নহয় less than x বুলি কৈছে না -6 যেটো -7 ডাঙৰ হ'লে কি সৰু হৈ যায় আৰু ইয়াৰ আটাইতকৈ কি গ্ৰেটেষ্ট ইন্টিজাৰ কোনটো হ'ব -4 টো হ'ব সেইকাৰণে ইয়াৰ আনসাৰটো কি হ'ব -4 আহিব বুজিলা এতিয়া আমি ইয়াক যদি আমি কি কওঁ গ্ৰাফত যদি দেখুৱা কেনেকুৱা হ'ব বুজি পাইছা না মুঠতে ইন্টিজাৰ থাকিলে ইন্টিজাৰ বহাবা আৰু যদি ডেসিমেলত থাকে তেতিয়া চাবা সেই ডেসিমেল সংখ্যাটোৰ সৰু ইন্টিজাৰ কোনখিনি হ'ব মানে তাতকৈ সৰু ইন্টিজাৰখিনি কোনখিনি হ'ব চাবা আৰু সবতছে ডাঙৰ সেইখিনি ভিতৰতে ইন্টিজাৰটো আমাক আনসাৰত বহাই দিবা ঠিক আছে এতিয়া ইয়াৰ গ্ৰাফটো কি হ'ব আমাৰ এফালে হ'ব x এফালে হ'ব y -x y হ'লেছ এফালে হ'ব y এফালে হ'ব কি -y ঠিক আছে এটো 0 আহিব এটো 1 আহিব এটো 2 আহিব 3 4 -1 -2 -3 -1 -2 -3 -4 বুলি কিমান আহিব 1 1 2 3 4
ঠিক আছে যেতিয়া আমি কি কৰিম 0 বহাম 0 ভ্যালুটো কেতিয়া আহিব আমাৰ এই আনসাৰটো 0 কেতিয়া আহিব যেতিয়া আমাৰ x টো কি হ'ব 0 হ'ব আৰু কি 1 তকৈ 0.9 লৈকে লাগিব নহয় 0.9 মানে কি 1 তকৈ সৰু হ'ব 0 আৰু 0 ৰ পৰা কি থাকিব 1 লৈকে মানে কি 1 নোপোৱালৈকে আমাৰ যিখিনি সংখ্যা থাকিব মানে কি হ'ব এই ডখৰৰ পৰা কলৈকে আহিব আমাৰ এই ডখৰলৈকে আহিব হয়নে এই ডখৰ কি হ'ব আমাৰ এখানে হলো সাৰ্কেল আহিব ঠিক আছে এখন হলো সাৰ্কেল কেলে আহিব যেহেতু কি এই ডখৰ ডাৰ্ক সাৰ্কেল কেলে আহিছে যেতিয়া আমি এই x ৰ ভ্যালু জায়গাত যদি 0 বহাও তেতিয়া আনসাৰটো 0 আহিব আৰু কি হ'ব আমি 0 ৰ পৰা আগবাঢ়ি 0.9 লৈকে বহালে কি হ'ব আমাৰ আনসাৰটো 0 আহিব সেইকাৰণে কি হ'ব আমি এটো এনেকা কিম ঠিক আছে 1 টো পালেগে কি হৈ যাব 1 পালেগে আকৌ তাৰ আনসাৰটো কি 1 হৈ যাব নহয় সেইকাৰণে কি আমি 0 লিখিব নোৱাৰিম সেইকাৰণে আমি ইয়াত কি লিখিছো সেইকাৰণে হলো সাৰ্কেল লিখিছো ঠিক আছে আৰু যেতিয়া কি হ'ব আমাৰ আনসাৰটো 1 কেতিয়া আহিব যেতিয়া আমি x ৰ ভ্যালুটো কি 1 লিখিম আৰু কি হ'ব লাগিব আমাৰ 1.9 লৈকে যাব লাগিব সেইকাৰণে কি আমি 2 টেডত কি দিম হলো সাৰ্কেল দিম ঠিক আছে আমি 2 টো লিখিব নোৱাৰো 1.9 লৈকে কৰিলেহে আমি কি পাম আনসাৰটো 1 পাম সেইকাৰণে কি লিখিম এনেকে হলো সাৰ্কেল লিখিম ঠিক তেনেকৈ আমি আনসাৰটো 2 কেতিয়া পাম 2 ৰ পৰা কি 2.9 লৈকে পাম সেইকাৰণে কি হ'ব এই ডখত 2 ৰ পৰা কি আহিব আমাৰ 2.9 মানে কি হ'ব 3 টো আমাৰ হলো সাৰ্কেল ঠিক আছে ঠিক তেনেকৈ আমাৰ ডখত কি হ'ব 3 ৰ পৰা 3.9 লৈকে আহিব যেহেতু সেইকাৰণে কি 4 আমাৰ এনেকৈ হলো সাৰ্কেল আহিব হল এতিয়া আমি মাইনাসৰ কাৰণে গ্ৰাফটো কেনেকৈ বহাম যেতিয়া আমি -1 ভ্যালুটো কেতিয়া পাম যেতিয়া আমাৰ সেইখিনি কি হ'ব ভ্যালুখিনি কি হ'ব আমাৰ x টো কোপা থাকিব লাগিব যে -1 হয়নে -1 কোৰ পৰা -0.1 ৰ পৰা হয়নে সেইকাৰণে কি হ'ব আমাৰ ইয়াত ওপেন হলো মা কি হলো সাৰ্কেল হ'ব ইয়াত কাৰণ কেলে আমি এই ডখৰটো কি হ'ব আমাৰ 0 হ'ব আৰু কি আমি 0 পৰা 0 দিলেতো আমাৰ আনসাৰটো 0 আহিব কিন্তু আমি কি ক'ব লাগিব -0.1 ৰ পৰা কি পাম আমি -1 ৰ ভ্যালুটো পাম সেইকাৰণে কি হ'ব এই ডখৰ পৰা আমাৰ এই ডখৰলৈ কি হ'ব এতিয়া ভ্যালুখিনি -1 হ'ব ঠিক আছে এই ডখৰ হলো সাৰ্কেল কেলে দেখো এই ডখৰ কি বুজাব আমাৰ x ৰ ভ্যালু 0 বুজাব এই ডখৰ x ৰ ভ্যালুটো 0 হ'ব আৰু x ৰ ভ্যালু 0 ত আমাৰ -1 হ'ব জানো কেতিয়াও নহয় সেইকাৰণে আমি ইয়াত কি দিলো হলো সাৰ্কেল দিলো ঠিক আছে আৰু ইয়াত ডাৰ্ক সাৰ্কেল কেলে দিলো যেহেতু আমি কি -1 বহালে -1 পাম মানে কি হ'ব এটা ইন্টিজাৰ হয় ঠিক তেনেকৈ আমাৰ -2 কেতিয়া পাম আমি -2 টো পাবলৈ হলে কি হ'ব লাগিব -2 ৰ পৰা আমাৰ কলৈকে যাব লাগিব -1.1 লৈকে যাব লাগিব হয়নে এটা -1 টো নাহিব ইয়াত মানে কি -2 টো পাবলৈ হলে আমি ক'ব লাগিব -2 টো -1.1 লৈকে যাব লাগিব হয়নে 1 হৈ গলে আকৌ আমাৰ আনসাৰটো কি হৈ যাব 1 গুচি আহিব সেইকাৰণে কি হ'ব লাগিব আমি -2 ৰ পৰা কলৈ যাব লাগিব -1.1 লৈকে আৰু সেইকাৰণে কি -1 ত আমি কি কৰিছো ইয়াত এটা হলো সাৰ্কেল দিছো আৰু হলো সাৰ্কেললে কি বুজাব -1 টো এক্সক্লুড হ'ব মানে কি আঁতৰি যাব ইয়াৰ পৰা ঠিক আছে ঠিক তেনেকৈ আমাৰ যেতিয়া -3 কেতিয়া পাম আমি কি হ'ব লাগিব -3 ৰ পৰা কলৈকে যাব লাগিব আমি -2.1 লৈকে যাব লাগিব হয়নে এফালে কিমান লৈকে আহিলে -2.1 আৰু কি এটা হলো সাৰ্কেল কেলে লিখিছো যেহেতু কি আমাৰ x ৰ ভ্যালুটো যদি আমি কি দিও -2 যদি দি দিও তেতিয়া কি হৈ যাব আনসাৰটো -2 গুচি আহিব আৰু সেইকাৰণে আমি কি ক'ব লাগিব x ৰ ভ্যালুটো কি হ'ব লাগিব -2.1 ৰ পৰাহে হ'ব -2.1 ৰ পৰা তুমি যদি -3 লৈ দিয়া তেতিয়া তাৰ ভ্যালুটো কি হ'ব আনসাৰটো আমাৰ 3 আহিব হয়নে সেইকাৰণে আমাৰ কি হ'ব আনসাৰটো এটো হ'ব মানে কি গ্ৰাফত আমি এনেকৈ ৰিপ্ৰেজেন্ট কৰিব লাগিব ঠিক আছে -2 বুজি পাইছা নে কাৰণ কেলে হ'ব নিগেটিভত যিমানে ডাঙৰ এনেকৈ হৈ যাব -2 -3 হৈ যাব মানে কি ভ্যালুটো সৰু হৈ গৈ থাকে মানে কি হ'ব যেতিয়া আমি কি পাম -2.1 পাম এটো কাৰণে যদি কৰো ইয়াতকে আমাৰ সৰু কি আছে ইন্টিজাৰ কোনটো হয় -3 -4 নেকে আহে আৰু গ্ৰেটেষ্টটো কোনটো হয় -3 হয় সেইকাৰণে কি হ'ব -2.1 ৰ পৰা -3 লৈকে আমাৰ যিখিনি ভ্যালু হ'ব হেতু আনসাৰটো কি হ'ব 3 আহিব সেইকাৰণে কি হ'ব 3 টোক আমি কি দিছো ক্লোজ বাকি ডাৰ্ক সাৰ্কেল দিছো কাৰণ কেলে এটো ইনক্লুড হ'ব আৰু -2 টো কেলে হলো সাৰ্কেল দিছো কাৰণ কি যদি আমি ইন্টিজাৰ ফাংচন গ্ৰেটেষ্ট ইন্টিজাৰত কি -2 বহাই দিও তেতিয়া আনসাৰটো কি হৈ যাব -2 গুচি আহিব সেইকাৰণে কি কৈছো আমি -2 ত এটো কি দিছো আমি হলো সাৰ্কেল দিছো ঠিক তেনেকৈ ইয়াত -1 ত কি দিছো আমি হলো সাৰ্কেল দিছো হ'ব এনেকৈ কি কৰিব লাগিব আমি ইয়াৰ গ্ৰাফটো আঁকিব লাগিব ঠিক আছে এইটো আছিল আমাৰ কি গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন হ'ব মুঠতে এটা কথাই মনত ৰাখিবা আমি যেটো x এই স্কয়াৰ ফেক্টৰৰ ভিতৰত যেটো লম সেই ভ্যালুটোতকে আমি সৰু কি ল'ব লাগিব ইন্টিজাৰ ল'ব লাগিব ঠিক আছে যদি পইণ্টত থাকে আৰু যদি আমাৰ ইন্টিজাৰ দিয়া থাকে তেতিয়া আমাৰ যদি আমাৰ ইন্টিজাৰ থাকে তেতিয়া আমাৰ কি হ'ব ইন্টিজাৰ আহিব আৰু যদি কি হ'ব আমাৰ ডেসিমেলত যদি আহে এটো ডেসিমেলত যদি আহে তেতিয়া আমাৰ কি আহিব গ্ৰেটেষ্ট ইন্টিজাৰ লেস দেন কি এই ডেসিমেল এইটো x টো ঠিক আছে সেইকাৰণে আমি ইয়াত কি কৰো এইটো ইয়াত কি -3 কেতিয়া আহিব তেতিয়া তাৰ ভ্যালুটো কি হ'ব লাগিব -2.1 ৰ পৰা এই 3 লৈকে -3 লৈকে আহিব তেতিয়া তাৰ ভ্যালুটো কি হ'ব আমাৰ
-3 হ'ব এটা দেখিছা না -2.1 বহালে কি হ'ব আমাৰ ইয়াতকে সৰু আমাৰ ইন্টিজাৰ কোনখিনি হ'ব -3 -4 হ'ব আটাইতকৈ এতিয়া সৰু কোনটো হ'ব -3 টো হ'ব সেইকাৰণে কি হ'ব আমাৰ আনসাৰটো -3 আহিব বুজিলা হেতু আসলে তোমাৰ কি গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচন তোমালোকে গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচনৰ এই তোমাৰ কি গ্ৰাফটো ভালকৈ চাবা তোমালোকে এবাৰ বুজি নাপাব পাৰা ভালকৈ চাবা ভিডিওটো দুবাৰমান চাবা তেতিয়া তুমি বুজিব পাৰিবা দেখৰ ঠিক আছে তেনেহলে আৰু ইয়াৰ ডোমেইন আৰু ৰেঞ্জটো কথা ক'ব লাগিব ন এতিয়া কি হ'ব ডোমেইনখিনি কি হ'ব আমি যিকোনো ৰিয়েল নাম্বাৰ ল'ব পাৰোঁ পইণ্টত ল'ব পাৰোঁ যিকোনো নাম্বাৰ ল'ব পাৰোঁ সেইকাৰণে কি হ'ব ডোমেইনটো ৰিয়েল নাম্বাৰ আহিব মানে x ৰ ভ্যালুটো আমি কি ল'ম যে সেইখিনি কি আহিব আমাৰ ডোমেইনত আহিব আৰু সেইখিনি কি হ'ব যিকোনো আমি ৰিয়েল নাম্বাৰ ল'ব পাৰোঁ আমাৰ ৰেঞ্জটো কি হ'ব আমাৰ আনসাৰখিনি কি আহিছে আমাৰ আনসাৰখিনি কিন্তু আমাৰ পইণ্টত অহা নাই ডেচিমেলত অহা নাই অকল আমাৰ ইন্টিজাৰে আহিছে আনসাৰখিনি দেখিছা না অকল ইন্টিজাৰ আহিছে এইখিনি অকল ইন্টিজাৰ আহিছে দেখিছা না সেইকাৰণে আমাৰ এই ৰেঞ্জাৰ লিখিছোঁ ৰেঞ্জটো কি হ'ব সেইকাৰণে আমাৰ z যাৰ z মানে কি আছিলে আমাৰ সেট অফ ইন্টিজাৰ আছিলে ঠিক আছে এইটোৱে আছিলে আমাৰ গ্ৰেটেষ্ট ইন্টিজাৰ ডোমেইন ৰেঞ্জৰ কথা আৰু কি গ্ৰেটেষ্ট ইন্টিজাৰটো কি হয় আৰু গ্ৰাফৰ কথা ঠিক আছে তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি তোমালোকৰ ভিডিওটো ভাল লাগিল ভিডিওটো লাইক কৰিবা আৰু লগৰ বন্ধু-বান্ধৱীসকলক এই ভিডিওটো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকৰ ভিডিওটোৰ পৰা উপকৃত হয় আৰু তোমালোক যদি এই চেনেলটো নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিও আপলোড কৰা হয় তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যাও ঠিক আছে আৰু তোমালোকে মোক কমেন্ট কৰি জনাবা যে তোমালোকে আজি এই ভিডিওটো যে বুজালো প্ৰথমতে কি আছিল ৰিয়েল ফাংচন আৰু ৰিয়েল ভ্যালুড ফাংচন আৰু তাৰপিছত কি আহিলে আমাৰ এই ফাংচনখিনি আৰু তাৰ গ্ৰাফখিনি বুজি পালানে ঠিক আছে তেনেহলে আজি ভিডিওটো ইমানতে সমাপ্ত কৰিছো বাই এণ্ড টেক কেয়াৰ